নমস্কাৰ। প্ৰয়াত চক্ৰেশ্বৰ শইকীয়া স্মাৰক বক্তৃতা অনুষ্ঠানৰ এই মঞ্চত সভাপতিত্ব কৰা তিতাবৰ শাখা সাহিত্য সভাৰ সভাপতি বন্দিতা গোস্বামী শইকীয়া মহোদয়া, মঞ্চত উপবিষ্ট নৰেন বৰুৱা, পৰেশ বৰুৱা, প্ৰয়াত চক্ৰেশ্বৰ শইকীয়াৰ সুযোগ্য সন্তান সুলক্ষণ শইকীয়া, অৰুণ বৰুৱা, এই মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ জোনালী শইকীয়া বৰকাকতি মহোদয়া আৰু আমাক ইয়াত সম্বৰ্ধনা জনোৱা লেখিকা সমাৰোহ সমিতি, সাংস্কৃতিক মহাসভা তিতাবৰ কবি সন্মিলন আৰু নন্দনাথ শইকীয়া পৰিয়ালৰ ডক্টৰ গুণাৰাম নাথ প্ৰমুখ্যে আজিৰ এই স্মাৰক বক্তৃতা শুনিবলৈ এই সভামঞ্চত একত্ৰিত হোৱা সংস্কৃতি প্ৰেমী সুধীবৃন্দ। চক্ৰেশ্বৰ শইকীয়া তেখেতৰ ব্যক্তিত্বৰ বৈপুল্যৰ বিষয়ে আমি নতুনকৈ চৰ্বণ কৰাৰ প্ৰয়োজন নাই। একাধাৰে ৰাজনীতিবিদ, শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী, শিক্ষানুষ্ঠান প্ৰণেতা, শিক্ষানুষ্ঠান নিৰ্মাতা, সমাজপ্ৰাণ আৰু যথাযোগ্যভাৱেই তেখেতক আধুনিক তিতাবৰৰ নিৰ্মাতা অভিধাৰে অভিহিত কৰা হৈছে। এনে এজন মহাপ্ৰাণ ব্যক্তিত্বৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিষয়ে আপোনালোকে সকলোৱে জানে। মই মাত্ৰ মোৰ দুটা আগ্ৰহ প্ৰকাশ কৰি তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ আপোনালোকৰ বহুতেই জানে। শ্ৰী অৰবিন্দই কোৱা দুষাৰ কথাৰ দ্বাৰা মই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই কৈছিল যে তাজমহল মাথো এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য এক স্মৃতিচিহ্ন মাত্ৰ নহয়। তেনেহ'লে তাজমহল কি? শ্ৰী অৰবিন্দই কৈছে, অথবা চন্দ্ৰৰ উজ্জ্বল খনিৰ পৰা কাটি উলিওৱা মায়াৰাজ্যৰ এক সন্মোহন ইন্দ্ৰজালু নহয়। তেনেহ'লে তাজমহল কি? শ্ৰী অৰবিন্দই কৈছে, বৰং যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে সেই প্ৰেমৰ সনাতন সপোন বুলি কৈছে। যে তাজমহল কৈছে মৃত্যুত্বৰ প্ৰেমৰ সনাতন সপোন। মই আশা কৰিম এই যে সমাজপ্ৰাণ আধুনিক তিতাবৰৰ নিৰ্মাতা, শিক্ষাবিদ, শিক্ষানুষ্ঠান নিৰ্মাতা, সমাজপ্ৰাণ স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ চক্ৰেশ্বৰ শইকীয়াৰ প্ৰতি আপোনালোকৰ এই শ্ৰদ্ধা যাতে এক মৃত্যুত্বৰ প্ৰেমৰ সনাতন সপোনলৈ ৰূপান্তৰিত হয়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰণ ভাৰতবৰ্ষই মৃত্যুক স্বীকাৰ কৰা নাই। শ্ৰী অৰবিন্দই কৈছে, জীৱনৰ মুক্ত ধাৰাত মৃত্যু আচলতে এক আৱৰ্তন মাথো। এয়াই তাৰ প্ৰকৃত পৰিচয়। উপাদানৰ ভঙা আৰু গঢ়া, ৰূপ সলনি কৰি ৰূপ বজাই ৰখা, ইয়াক লৈয়ে নিত্য প্ৰবহমান জীৱনৰ খেলা। জীৱনেও বিচাৰে পৰিৱৰ্তন, প্ৰাণেও বিচাৰে বৈচিত্ৰ্য। তেতিয়াহে জীৱনৰ ৰূপায়ণৰ লীলা হৈ উঠে সাৰ্থক। সেই লীলাত ভঙাৰ কামটো মৃত্যুৱে আহি দ্ৰুত কৰি তোলে প্ৰাণৰেই প্ৰয়োজনত। সেইবাবেই দেহৰ মৰণতো আনকি প্ৰাণৰ ক্ৰিয়া নিবৃত্ত হৈ নাযায়, মাথো এটা আধাৰ ভাঙি যায় আৰু সেই উপাদানেৰেই গঢ়ি উঠে আন এক আধাৰ। ভাৰতবৰ্ষই মৃত্যুক স্বীকাৰ কৰা নাই আৰু সেইবাবে মহাৰিষিয়ে এটা সময়ত কৈছিল, whether I die or live, I am always. Whether I am die or live, I am always. গীতাৰ 2য় অধ্যায়ত শ্ৰীকৃষ্ণই ইতিমধ্যে ভাৰতবৰ্ষই যে মৃত্যুক স্বীকাৰ কৰা নাই, মৃত্যুৰ অমৰত্বৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ত অতি বিস্তাৰিতভাৱে কৈ গৈছে। আৰু আমিও সেই দৃষ্টিৰেই
আমি চক্ৰেশ্বৰ শইকীয়াৰ কায়িক অনুপস্থিতিক মৃত্যু বুলি ক'ব খোজা নাই, তেখেত আমাৰ মাজতেই আছে। তেখেতে আপোনালোকক জীৱন্তভাৱে সদায় অনুপ্ৰাণিত কৰক আৰু তেখেতৰ এই মৃত্যু যাতে তেখেতৰ প্ৰতি আপোনালোকৰ এই শ্ৰদ্ধাঞ্জলি যাতে আপোনালোকৰ মৃত্যুত্তৰ প্ৰেমৰ সনাতন সপোনলৈ ৰূপান্তৰিত হয়, সেই আশাৰে পুনৰ তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জনাই মই আজিৰ যিটো বক্তৃতাৰ বিষয় সংস্কৃতিত ধৰ্ম আৰু দৰ্শন ভাৰতত আৰু পাশ্চাত্যত, আমি উদ্যোক্তাক বন্দিতা বাইদেউক আমি কেইবাটাও বিষয় দিছিলোঁ আৰু এই কেইবাটা বিষয়ৰ ভিতৰত বাইদেউই এই বিষয়টো নিৰ্বাচন কৰিছে। কিন্তু বিষয়টো দাৰ্শনিক, মোৰ বাবে প্ৰিয় বিষয়। কিন্তু আপোনালোক কিমানজনে আপোনালোকৰ কৌতূহল থাকিব বা কিমানজন অনুৰক্ত হ'ব মই নাজানো, কিন্তু বিষয়টো প্ৰয়োজনীয় বিষয়, বিষয়টো এটা প্ৰয়োজনীয় বিষয় আৰু মোৰ এটা অতি প্ৰিয় বিষয়। আৰু এই বিষয়টোৰ জৰিয়তে আমি কেৱল মাত্ৰ সংস্কৃতিত ধৰ্ম আৰু দৰ্শনৰ ভূমিকাৰ বিষয়েই আমাৰ যে আমি জ্ঞান অৰ্জন কৰিব পাৰিম তেনেধৰণৰ কথা নহয়। পাশ্য আৰু পাশ্চাত্যৰ মাজত মৌলিক যিবোৰ প্ৰভেদ, সেই মৌলিক প্ৰভেদবোৰৰ বিষয়েও আমি কিছু অৱগত হ'বলৈ পাৰিম। সাধাৰণতে আজিকালি এটা বাগধাৰা সৃষ্টি হৈছে যে ধৰ্ম হেনো সংস্কৃতিৰ অংগ নহয়, দৰ্শন হেনো সংস্কৃতিৰ অংগ নহয়। এনেধৰণৰ এটা আমাৰ সমাজতাত্ত্বিকসকলে এটা নতুনকৈ বাগধাৰা নিৰ্মাণ কৰিছে। কিন্তু মই ইয়াত যিখিনি কথা কম মোৰ নিজৰ মৌলিক চিন্তা নহয়, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ আৰু বিশেষকৈ শ্ৰী অৰবিন্দৰ যিখন কিতাপ অনুবাদ কৰি আমি সাহিত্য একাডেমীৰ অনুবাদ বঁটা পাইছিলোঁ, তেখেতৰ ভাৰতীয় সংস্কৃতিৰ ওপৰত মেগনাম অপাছ, ভাৰতীয় সংস্কৃতিৰ ভিত্তি শীৰ্ষক গ্ৰন্থখনৰ পৰাই মই ২-৪ আশাৰ কথা আপোনালোকৰ ওচৰত কেৱল মোৰ নিজস্ব উপস্থাপন শৈলীৰে মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। শ্ৰী অৰবিন্দই প্ৰথমতে কৈছে, ইয়াত প্ৰথমতে আমি জানিব লাগিব সংস্কৃতি মানে কি আৰু সংস্কৃতিত ধৰ্ম আৰু দৰ্শনৰ ভূমিকাটো কি। আমি তাৰ পিছতহে পাশ্চাত্যত আৰু ভাৰতত এই বিষয়ে আমি কিছু দৃষ্টিপাত কৰিম। শ্ৰী অৰবিন্দই সংস্কৃতিৰ বিষয়ে আপোনালোকে প্ৰত্যেকেই জানে, সমাজতত্ত্বত সকলোৱে পঢ়িছে। সংস্কৃতি, দি ৱৰ্ড কালচাৰ হেজ বিন ভেৰিয়াছলি ডিফাইন্ড বাই ভেৰিয়াছ অথৰ্ছ, ভিন্নজনে ভিন্ন ধৰণে সংস্কৃতিৰ ব্যাখ্যা দিছে। কিন্তু শ্ৰী অৰবিন্দই সংস্কৃতিৰ ব্যাখ্যা মাত্ৰ এষাৰি বাক্যৰে দিছে, এষাৰি বাক্যৰে তেওঁ এটা সংজ্ঞা দিছে আৰু সেই সংজ্ঞাৰ ভিতৰত তেওঁ মানৱ জীৱনৰ কোনো এটা দিশকেই তেওঁ তাৰ পৰা বাদ দিয়া নাই। শ্ৰী অৰবিন্দই কৈছে মোটামুটিভাৱে হোৱাট ইজ কালচাৰ অফ এ পিপুল, এটা জাতিৰ সংস্কৃতি মানে কি। শ্ৰী অৰবিন্দই কৈছে দি এক্সপ্ৰেছন অফ এ কনচিয়াছনেছ অফ লাইফ, যে মানুহৰ প্ৰাণ চেতনাৰ অভিব্যক্তি, মানুহৰ জীৱন বিষয়ক চৈতন্যৰ অভিব্যক্তি। কাৰণ পশুৰ সংস্কৃতি নাথাকে, কেৱল মাত্ৰ মানুহৰ সংস্কৃতি থাকে। কিয় পশুৰ সংস্কৃতি নাথাকে? কাৰণ পশুৰ মাজত চেতনা নাই, পশুৱে নিজৰ চেতনাক অভিব্যক্ত কৰিব নোৱাৰে। কিন্তু মানুহে নিজৰ প্ৰাণ চেতনাক, মানুহে নিজৰ জীৱন বিষয়ক চৈতন্যক অভিব্যক্ত কৰিব পাৰে। আৰু সেইবাবে মহাৰিষিয়ে কৈছে জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি, জাতিৰ জীৱন চেতনাৰ অভিব্যক্তিয়েই হ'ল সংস্কৃতি। জাতিৰ জীৱন চেতনা, এটা জাতিৰ জীৱন বিষয়ক চৈতন্যৰ আমি যে প্ৰকাশ কৰোঁ, ব্যক্ত কৰোঁ, সেই জীৱন বিষয়ক চৈতন্যৰ অভিব্যক্তিয়েই মহাৰিষিয়ে সংস্কৃতি বুলি কৈছে। কিন্তু প্ৰশ্ন হ'ল, এই সংস্কৃতি কৈছে ত্ৰিবিধ ধাৰাত ব্যক্ত হয়। এই সংস্কৃতি ত্ৰিবিধ ধাৰাত ব্যক্ত হয়। প্ৰথমটো ধাৰা কি? কৈছে প্ৰতিটো জাতিৰ এটা চিন্তা বা ভাৱধাৰা থাকে। অৰ্থাৎ কৈছে অফ থট, অফ আইডিয়েল, অফ আপৱাৰ্ড উইল, এটা ঊৰ্ধ্বমুখী সংকল্প থাকে প্ৰতিটো জাতিৰ। আৰু কি থাকে? দি চ'লছ এছপিৰেশ্যন, আত্মাৰ অভিপ্সা থাকে প্ৰত্যেক জাতিৰেই। আৰু যদি কোনোবা জাতিৰ মাজত উচ্চতম সংকল্প নাই, আত্মাৰ অভিপ্সা নাই, আদৰ্শ নাই, চিন্তা বা ভাৱনা নাই, তেনেহ'লে ক'ব লাগিব সেই জাতি সংস্কৃতিবিহীন জাতি। যদি আমি আজি গ্ৰীক জাতিৰ যদি আমি আদৰ্শ বিচাৰি নাপাওঁ, গ্ৰীক জাতিৰ যদি চিন্তাৰ যদি আমি অন্বেষণ কৰিব নোৱাৰোঁ, গ্ৰীক জাতিৰ মাজত যদি আমি ঊৰ্ধ্বমুখী সংকল্প বিচাৰি নাপাওঁ, তেনেহ'লে ক'ব লাগিব গ্ৰীক জাতি সংস্কৃতিবিহীন জাতি।
গতিকে প্ৰথম আমাৰ যিটো এটা জাতিৰ আমাৰ জীৱন বিষয়ক চৈতন্য অভিব্যক্ত হয় কাৰ জৰিয়তে হয় জাতিৰ চিন্তা আদৰ্শ জাতিৰ চিন্তা আদৰ্শ ঊৰ্ধ্বাভিমুখী সংকল্প আৰু যিটো আত্মাৰ অভিপ্সা সোলছ এস্পিৰেশ্যন এয়া হ'ল সংস্কৃতিৰ প্ৰথমটো ধাৰা অৰ্থাৎ জীৱন বিষয়ক চৈতন্য অভিব্যক্ত হোৱাৰ প্ৰথমটো ধাৰা দ্বিতীয়টো ধাৰা কৈছে আমাৰ প্ৰত্যেকৰে সৃজনী আত্মপ্ৰকাশ আছে ক্ৰিয়েটিভ সেলফ এক্সপ্ৰেছন সৃজনী আত্মপ্ৰকাশ পশুৰ নাই পশু কাণ্ট এনিমেল কাণ্ট এক্সপ্ৰেছ ক্ৰিয়েটিভলি পশুৱে নিজক সৃজনীমূলকভাৱে কেতিয়াও নিজক অভিব্যক্ত কৰিব নোৱাৰে কিন্তু মানুহে পাৰে এই যে মানুহৰ জীৱন বিষয়ক চৈতন্য কিহৰ দ্বাৰা অভিব্যক্ত হয় মানুহৰ সৃজনী অভিব্যক্তিৰ দ্বাৰা মানুহৰ সৃজনী আত্মপ্ৰকাশৰ দ্বাৰা কাৰ দ্বাৰা হয় মানুহৰ গুণগ্ৰাহী ৰসবোধ এপ্ৰিচিয়েটিভ এস্থেচিছ গুণগ্ৰাহী ৰসবোধ অৰ্থাৎ আমি মানুহৰ গুণ আমি গুণ গ্ৰাস কৰিব পাৰোঁ আমি গুণাৱধাৰণ কৰিব পাৰোঁ কিন্তু কুকুৰ এটাৰ সন্মুখত যদি বৰগীত কোনোবাই গাই শুনাই কুকুৰে সেই ৰসবোধ কেতিয়াও এটা জন্তুৱে কেতিয়াও সেই ৰসবোধৰ গুণ কেতিয়াও কুকুৰে বুজি নাপায় কিন্তু মানুহে বুজিবলৈ পাৰে কাৰণ মানুহৰ জীৱন বিষয়ক চৈতন্য আছে তাৰপিছত মানুহৰ বুদ্ধি আছে মানুহৰ কল্পনা আছে অৰ্থাৎ মানুহৰ জাতিৰ মানুহৰ জীৱন বিষয়ক চৈতন্য যিটো দ্বিতীয় ধাৰাৰে প্ৰবাহিত হয় সেই দ্বিতীয় ধাৰাটো হ'ল মানুহৰ সৃজনী আত্মপ্ৰকাশ গুণগ্ৰাহী ৰসবোধ মানুহৰ বুদ্ধি আৰু মানুহৰ কল্পনা এয়া হ'ল সংস্কৃতি জীৱন বিষয়ক চৈতন্য অভিব্যক্ত হোৱাৰ দ্বিতীয়টো ধাৰা তৃতীয়টো ধাৰা কৈছে জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ এটা প্ৰশ্ন হ'ল এই যে আমি ক'লো জাতিৰ চিন্তা বা ভাৱধাৰা আদৰ্শ ঊৰ্ধ্বাভিমুখী সংকল্প আত্মাৰ অভিপ্সা আমি কেনেকৈ জানিম এটা জাতিৰ আমি ধৰি ল'লোঁ আমি ইংৰাজ জাতিৰ ঊৰ্ধ্বাভিমুখী সংকল্প ইংৰাজ জাতিৰ আদৰ্শ ইংৰাজ জাতিৰ ঊৰ্ধ্বাভিমুখী সংকল্পৰ বিষয়ে আমি জ্ঞান অৰ্জন কৰিব বিচাৰিছোঁ আমি কেনেকৈ জানিম শ্ৰী অৰবিন্দই কৈছে যদি এটা জাতিৰ ঊৰ্ধ্বামুখী সংকল্প চিন্তা আৰু আদৰ্শৰ বিষয়ে যদি আমি জানিবলৈ বিচাৰোঁ তেনেহ'লে আমি সেই জাতিৰ ধৰ্ম আৰু দৰ্শনৰ মাজত প্ৰৱেশ কৰিব লাগিব যদি গ্ৰীক জাতিৰ ঊৰ্ধ্বাভিমুখী সংকল্প গ্ৰীক জাতিৰ চিন্তা আৰু আদৰ্শৰ বিষয়ে যদি আমি হৃদয়ংগম কৰিব খোজোঁ তেনেহ'লে গ্ৰীক জাতিৰ ধৰ্ম আৰু দৰ্শনৰ মাজত আমি প্ৰৱেশ কৰিব লাগিব ধৰ্ম আৰু দৰ্শনৰ মাজত প্ৰৱেশ নকৰাকৈ গ্ৰীক জাতিৰ চিন্তা আৰু আদৰ্শৰ বিষয়ে আমি কেতিয়াও জ্ঞান নাপাম আমি কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰিম কিন্তু ইয়াত যেতিয়া মই ধৰ্ম শব্দটো ব্যৱহাৰ কৰিছোঁ ধৰ্ম ইন দি প্ৰফাউণ্ডাৰ ইণ্ডিয়ান চেঞ্চ অফ দি ৱৰ্ড মই ধৰ্মক যিটো আমাৰ প্ৰতিষ্ঠানিক ৰিলিজিয়নৰ অৰ্থত ব্যৱহাৰ কৰা নাই তাৰপিছত এই যে মানুহৰ সৃজনী আত্মপ্ৰকাশ আছে মানুহৰ গুণগ্ৰাহী ৰসবোধ আছে মানুহৰ বুদ্ধি আছে মানুহৰ কল্পনা আছে এই চাৰিটা বস্তু অভিব্যক্ত কাৰ দ্বাৰা অভিব্যক্ত হয় কৈছে কাব্য সাহিত্য আৰু শিল্পৰ জৰিয়তে আৰু তাৰপিছত কৈছে আমাৰ যিটো জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ যদি এটা জাতিৰ যদি আমি তেওঁলোকৰ আদৰ্শ ৰূপায়িত হৈছে নে হোৱা নাই বাস্তৱত তেওঁলোকে ৰূপায়িত কৰিব পাৰিছে নে পৰা নাই সেই বিষয়ে যদি আমি হৃদয়ংগম কৰিব লাগে তেনেহ'লে আমি জাতিৰ ৰাজনীতি আৰু সমাজনীতিৰ মাজত প্ৰৱেশ কৰিব লাগিব তেনেহ'লে শ্ৰী অৰবিন্দই প্ৰথমতে আমি স্পষ্ট কৰি লোৱা দৰকাৰ যে ধৰ্ম আৰু দৰ্শনৰ সংস্কৃতিত ভূমিকা কি যে প্ৰথমটো যিটো সংস্কৃতিৰ অংগ মানুহৰ চিন্তা এটা জাতিৰ চিন্তা আদৰ্শ ঊৰ্ধ্বাভিমুখী সংকল্প আৰু আত্মাৰ অভিপ্সা অভিব্যক্ত হয় সেই জাতিৰ ধৰ্ম আৰু দৰ্শনৰ জৰিয়তে জাতিৰ সৃজনী আত্মপ্ৰকাশ গুণগ্ৰাহী ৰসবোধ বুদ্ধি আৰু কল্পনাত অভিব্যক্ত হয় কাব্য সাহিত্য আৰু শিল্পৰ জৰিয়তে আৰু জাতিৰ যদি বাস্তৱ তথা বাহ্য ৰূপায়ণৰ বিষয়ে যদি জানিবলৈ যদি আমি খোজোঁ তেনেহ'লে সেই জাতিৰ ৰাজনীতি আৰু সমাজনীতিৰ মাজত আমি প্ৰৱেশ কৰিব লাগিব তেনেহ'লে তিনিটা ধাৰা আৰু সাতটা বস্তু তেনেহ'লে সংস্কৃতিৰ সাতটা উপাদান এটা হ'ল ধৰ্ম এটা হ'ল দৰ্শন এটা কাব্য এটা সাহিত্য এটা শিল্প এটা ৰাজনীতি আৰু সমাজ আৰু মোটামুটিভাৱে এই সাতটাই সমগ্ৰ মানৱ চেতনাত
সমগ্ৰ মানুহৰ জীৱন বিষয়ক চৈতন্যক অন্তৰ্ভুক্ত কৰি লৈছে। তেনেহ'লে এতিয়া আমি আহিবলৈ আহিছোঁ, মই সেই বিষয়ে অধিক ব্যাখ্যা কৰিবলৈ নাযাওঁ। তেনেহ'লে ভাৰতীয় সভ্যতাক আমি পশ্চিমৰ বিষয়ে অলপ পিছত আলোচনা কৰিম। এই যে ধৰ্ম আৰু দৰ্শনৰ ভূমিকা ভাৰতত কি, আমি মানো বা নামানো, আমি স্বীকাৰ কৰোঁ বা নকৰোঁ। শ্ৰী অৰবিন্দই কৈছে ভাৰতীয় সভ্যতাক ঘাইকৈ দৰ্শন আৰু ধৰ্মই নিয়ন্ত্ৰিত কৰিছে। দৰ্শন আৰু ধৰ্মই নিয়ন্ত্ৰিত কৰিছে। পৃথিৱীৰ আন সংস্কৃতিৰ তুলনাত ভাৰতীয় সংস্কৃতিক নিয়ন্ত্ৰিত কৰিছে ধৰ্ম আৰু দৰ্শনে নিয়ন্ত্ৰিত কৰিছে। ধৰ্ম আৰু দৰ্শনৰ মাজত ভাৰতবৰ্ষত এটা বিশেষ পাৰস্পৰিক সম্বন্ধ আছে। কি সম্বন্ধ? পৃথিৱীৰ আন দেশত নাই। আমি সেই বিষয়ে পৰৱৰ্তী সময়ত আমি উল্লেখ কৰিম। কৈছে ভাৰতবৰ্ষত দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় তথা শক্তিমান হৈছে। ভাৰতবৰ্ষত দৰ্শন এটা ষ্টেটিক বস্তু নহয়। ভাৰতবৰ্ষত ফিলচফি ইজ এ ডাইনামিক থিং। আৰু এই দৰ্শনক সক্ৰিয় আৰু শক্তিমান কোনে কৰি তুলিছে? ধৰ্মই কৰি তুলিছে। আৰু ধৰ্মক দৰ্শনে কি দিছে? কৈছে ধৰ্মক দৰ্শনে উদ্ভাসিত কৰিছে, আলোকিত কৰিছে। অৰ্থাৎ ধৰ্ম এনলাইটেন বাই ফিলচফি, ধৰ্ম এনলাইটেন বাই ফিলচফি এণ্ড ফিলচফি মেড ডাইনামিক বাই ধৰ্ম। অৰ্থাৎ ধৰ্মৰ দ্বাৰা ভাৰতবৰ্ষত দৰ্শন সক্ৰিয় আৰু শক্তিমান হৈছে, আৰু 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 দৰ্শনৰ দ্বাৰা ধৰ্ম আলোকিত হৈছে। আৰু অৱশিষ্ট যিমান বিষয় আছে ভাৰতবৰ্ষত, অৱশিষ্ট যিমান বিষয় আছে মননৰ ক্ষেত্ৰত, যিমান বিষয় আছে, আন আন বিষয়বোৰে যথাসম্ভৱ ধৰ্ম আৰু দৰ্শনক অনুসৰণ কৰিয়েই আগবাঢ়িছে। কিন্তু আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যে ক'তা আমিতো আধুনিক ভাৰতবৰ্ষৰ মাজত ধৰ্ম আৰু দৰ্শনৰ দ্বাৰা পৰিচালিত হোৱা এটা আমি জাতি দেখিবলৈ পোৱা নাই। সঁচা কথা, একেবাৰে নিৰ্মম সত্য। কিন্তু ভাৰতবৰ্ষ এখন ভাৰতবৰ্ষ নাই। ভাৰতবৰ্ষত তিনিখন ভাৰতবৰ্ষ আছে। আমি যিখন দেখি থকা ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষখনৰ লগত পৃথিৱীৰ আন কোনো দেশৰে কোনো ধৰণৰ বৈসাদৃশ্য নাই। ছিংগাপুৰৰ লগত, আমেৰিকাৰ লগত, ইংলেণ্ডৰ লগত, জাৰ্মানৰ লগত ভাৰতবৰ্ষৰ যিখন ছাৰ্ফেচ ইণ্ডিয়া, ছাৰ্ফেচ ইণ্ডিয়াৰ কোনো পাৰ্থক্য নাই। যি ধৰণে আমাৰ শৰীৰ, আমাৰ প্ৰত্যেকৰে শৰীৰ, আমাৰ শৰীৰৰ সাদৃশ্য আছে। শাৰীৰিকভাৱে আমি প্ৰত্যেকৰে মাজত প্ৰত্যেকৰে সাদৃশ্য আছে। কিন্তু আমাৰ প্ৰত্যেকৰে মনটো কিন্তু ভিন্ন ভিন্ন। আমাৰ প্ৰত্যেকৰে মনটো ভিন্ন ভিন্ন। যদি আমি এখন দেশৰ মনটো বুজিবলৈ যত্ন কৰোঁ, এটা জাতিৰ যদি মনটো বুজিবলৈ যত্ন কৰোঁ, তেনেহ'লে সেইখন দেশৰ কাব্য সাহিত্য শিল্পৰ মাজত প্ৰৱেশ কৰিব লাগিব। আৰু সেইখন ভাৰতবৰ্ষকে কোৱা হৈছে ইনাৰ ইণ্ডিয়া, আন্তৰ ভাৰতবৰ্ষ, অন্তৰ ভাৰতবৰ্ষ। আকৌ যদি আমি ভাৰতীয় মানুহৰ, ভাৰতীয় সংস্কৃতিৰ চিন্তা, আদৰ্শ, ঊৰ্ধ্বমুখী সংকল্প, আত্মাৰ অভিপ্সাৰ বিষয়ে যদি জানিবলৈ খোজোঁ, একেবাৰে অন্তৰতম ভাৰতবৰ্ষত প্ৰৱেশ কৰিব লাগিব। যেতিয়া আপুনি অন্তৰতম ভাৰতবৰ্ষত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ সন্মুখৰ পৰা এই যিখন বাহ্য ভাৰতবৰ্ষ অন্তৰ্হিত হৈ যাব, আন এখন ভাৰতবৰ্ষ আপোনালোকৰ সন্মুখত উদ্ভাসিত হ'ব। আমি যেতিয়া কথা কৈছোঁ অন্তৰতম ভাৰতবৰ্ষৰ কথা কৈছোঁ। অৰ্থাৎ ধৰ্ম দৰ্শনৰ দ্বাৰা আলোকিত হৈছে ভাৰতবৰ্ষত, আৰু দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় আৰু শক্তিমান হৈছে। তাৰপিছত মহাৰিষিয়ে কৈছে প্ৰকৃততে ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ এইটোৱেই হ'ল ঘাই বৈশিষ্ট্য। এইটোৱেই ঘাই বৈশিষ্ট্য যে ধৰ্মৰ দ্বাৰা তিনিটা কথা, ধৰ্মৰ দ্বাৰা দৰ্শন শক্তিমান আৰু সক্ৰিয় হৈছে, আৰু দৰ্শনৰ দ্বাৰা ধৰ্ম উদ্ভাসিত হৈছে, আলোকিত হৈছে, আৰু ৩ নম্বৰ কথা, আন আন বিষয়বোৰ, ভাৰতীয় সংস্কৃতিৰ আন আন বিষয়বোৰ যথাসম্ভৱ ধৰ্ম আৰু দৰ্শনক অনুসৰণ কৰি আগবাঢ়িছে। আৰু কৈছে প্ৰকৃততে ইয়াতেই ভাৰতীয় সংস্কৃতিৰ প্ৰথম তথা প্ৰধান বৈশিষ্ট্য। তেনেহ'লে এছিয়াবাসীসকলৰ আন আন জাতিৰ মাজত এই বৈশিষ্ট্য নাই নেকি? শ্ৰী অৰবিন্দই কৈছে আছে। কিন্তু কৈছে এছিয়াবাসীসকলৰ মাজত যিসকল অধিকতৰ উন্নত, তেওঁবিলাকৰ মাজতো এই বৈশিষ্ট্য আছে। কিন্তু কৈছে কিন্তু ভাৰততে অনন্য সাধাৰণ মাত্ৰাত,
অনন্য সাধাৰণ মাত্ৰাত ই সৰ্বত্ৰ পূৰ্ণৰূপে বিস্তাৰ লাভ কৰিছে, পূৰ্ণৰূপে বিস্তাৰ লাভ কৰিছে। ইয়াৰ প্ৰথম বৈশিষ্ট্য। আৰু তাৰ পিছত মই ইউ কেন ৰিজেক্ট মি, ইউ কেন থ্ৰ' ইট এৱে, কাৰণ এইখন স্বাধীন বিশ্ব, স্বাধীন বিশ্বৰ, স্বাধীন দেশৰ আমি প্ৰত্যেকেই স্বাধীন নাগৰিক। ভাৰতবৰ্ষই পৃথিৱীৰ মানুহক যদি আন একো দিব পৰা নাই, এটা বস্তু ভাৰতবৰ্ষই পৰিপূৰ্ণৰূপে মানুহক দিছে, পৃথিৱীৰ মানুহক দিছে। কি বস্তু সেইটো? আপোনালোকৰ প্ৰত্যেকৰে ঘৰত গীতা আছে। আজি আপোনালোকে ঘৰত গৈ গীতাৰ একেবাৰে অন্তিম অধ্যায়ৰ 18তম অধ্যায়ৰ 63 নম্বৰ শ্লোকটো এবাৰ পঢ়ি চাব। শ্ৰীকৃষ্ণই 7 শ্লোক অৰ্জুনক কৈছে। আপুনি কল্পনা কৰকচোন, আপুনি বা মই, আমি যদি কাৰোবাক 7টা যদি উপদেশ দিলোহেঁতেন, আমি অন্তত দাবী কৰিলোহেঁতেন যে বোপাই তুমি কিন্তু ইয়াৰে 2 বা 3টা কথা, অন্তত 2 বা 3টা কথা মানিব লাগিব। কিন্তু কৃষ্ণই অৰ্জুনক কি স্বাধীনতা দিছে জানে? কৈছে বোপাই তুমি এতিয়া কি কৰিবা? তোমাক মই 7 শ্লোক কলো, তুমি কি কৰিবা এতিয়া? মোৰ কথা শুনিবা নে নুশুনিবা? অৰ্জুনক কৈছে যথেচ্ছসি তথা কুৰু, কৈছে যথা ইচ্ছা তথা কুৰু, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। কেৱল অৰ্জুনে অনুৰোধ কৰিছে, কেৱল কৃষ্ণই অনুৰোধ কৰিছে এটা বিনম্ৰভাৱে। কি অনুৰোধ? যে ধ্যানপূৰ্বক আৰু বিবেচনাপূৰ্বক মই কোৱা কথা তুমি ধ্যানপূৰ্বক আৰু বিবেচনাপূৰ্বক তুমি কেৱল বিবেচনা কৰা, আৰু বিবেচনা কৰি তুমি যদি ভাবা যে মোৰ কথাৰ মাজত একো মূল্য নাই, কৈছে যথেচ্ছসি তথা কুৰু, যথা ইচ্ছা তথা কুৰু। আৰু ইয়াতো আমি যিখিনি মহাৰিষিৰ কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিছোঁ, ইউ কেন ৰিজেক্ট ইট, ইউ কেন থ্ৰ' ইট এৱে। আপোনালোকে তাক দূৰত একেবাৰে ডাষ্টবিনত নিক্ষেপ কৰি দিবও পাৰে। ইট ইজ আপ টু ইয়'ৰ উইজডম, ইট ইজ আপ টু ইয়'ৰ কনচিয়াছনেছ। তেনেহ'লে ভাৰতবৰ্ষত এটা শব্দ লৈ পেলাই আমাৰ যথেষ্ট পৰিমাণে আমাৰ মাজত এটা ভুল ধাৰণা আছে। সেই শব্দটো কি? যে ভাৰতীয় সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয়। আনকি জ্যোতিপ্ৰসাদেও শিল্পীৰ পৃথিৱীত এই ব্ৰাহ্মণ্য সংস্কৃতিৰ বিষয়ে উল্লেখ কৰিছে। শিল্পীৰ পৃথিৱীত আপোনালোকৰ ঘৰত নিশ্চয় আছে, আপোনালোকে গৈ পঢ়ি চাব। শ্ৰী অৰবিন্দই একেবাৰে দ্বিধাহীন কণ্ঠেৰে কৈছে যে যেতিয়া আমি এই সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কওঁ, তেতিয়া এয়াই ইয়াৰ প্ৰকৃত তাৎপৰ্য। এয়াই ইয়াৰ প্ৰকৃত তাৎপৰ্য মানে 3টা কথা, যে ধৰ্ম দৰ্শনৰ দ্বাৰা আলোকিত হৈছে, উদ্ভাসিত হৈছে। দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় আৰু শক্তিমান হৈছে, আৰু আন বিষয়বস্তু, সংস্কৃতিৰ আন বিষয়বস্তুৱে ধৰ্ম আৰু দৰ্শনক যথাসম্ভৱ অনুকৰণ কৰি আগবাঢ়িছে। আৰু সেইবাবেহে ভাৰতীয় সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয়। তাৰ অৰ্থ এইটো নহয় যে প্ৰকৃতপক্ষে ইয়াৰ অৰ্থ এইটো নহয় যে পৌৰাহিত্যই ইয়াত প্ৰাধান্য লাভ কৰিছে। পৌৰাহিত্যৰ বাবে ভাৰতবৰ্ষৰ সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা নহয়। ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয় 3টা কথাৰ কাৰণে, যে ধৰ্ম দৰ্শনৰ দ্বাৰা আলোকিত হৈছে, দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় আৰু শক্তিমান হৈছে, আৰু ভাৰতীয় সংস্কৃতিত সকলো বস্তু ধৰ্ম আৰু দৰ্শনে নিয়ন্ত্ৰিত কৰিছে। কৈছে সংস্কৃতিৰ কোনো নিম্নতম ধাৰাত মহাৰিষিয়ে কৈছে যে আচাৰ নিষ্ঠা বেছ প্ৰভাৱশালী আছিল, বেছ প্ৰভাৱশালী হয় আচাৰ নিষ্ঠা। কিন্তু সংস্কৃতিৰ বৃহৎ ধাৰাৰাজিৰ গঠন আৰু পৰিচালনাত পুৰোহিতৰ কোনোদিনেই কোনো হাত নাছিল। ভাৰতীয় সংস্কৃতিৰ ৰূপৰেখা তৈয়াৰ কৰাৰ ক্ষেত্ৰত পুৰোহিতৰ কোনোদিনেই কোনো ধৰণৰ হাত নাছিল। যদিও কৈছে যে সংস্কৃতিৰ নিম্ন স্তৰত আচাৰ নিষ্ঠা বেছ শক্তিশালী আছিল। তেনেহ'লে ভাৰতবৰ্ষৰ সংস্কৃতিৰ মূলধাৰা কোনে নিয়ন্ত্ৰিত কৰিছিল? কোনে নিয়ন্ত্ৰিত কৰিছিল? কৈছে বৰং সত্য এয়াই যে ইয়াৰ প্ৰধান গতি তথা প্ৰেৰণা, ভাৰতীয় সংস্কৃতিৰ প্ৰধান গতি তথা প্ৰেৰণা দাৰ্শনিকৰ চিন্তা আৰু ধাৰ্মিকৰ ভাৱধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে, নট বাই পুৰোহিত। You can reject it, you can accept it. It is up to your wisdom. ভাৰতীয় সংস্কৃতিক যে ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয়, বিকজ অফ দি প্ৰিডমিনেন্স অফ ধৰ্ম এণ্ড দৰ্শন, নট বিকজ অফ পুৰোহিত তন্ত্ৰ। কাৰণ কৈছে যে সংস্কৃতিৰ যিবোৰ বৃহৎ ধাৰা, সেই বৃহৎ ধাৰাবোৰ পুৰোহিতে কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিছিল। পুৰোহিত ৱাজ এ প্ৰফেশ্যন মেয়াৰ,
এটা বৃত্তি কেৱল মাত্ৰ আছিল তেনেহ'লে কোনে নিয়ন্ত্ৰিত কৰিছিল কৈছে দাৰ্শনিকৰ চিন্তা আৰু ধাৰ্মিকৰ ভাৱধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে ভাৰতীয় সংস্কৃতিৰ বৃহৎ ৰূপৰেখাসমূহ কিন্তু ইয়াতো আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে এই দাৰ্শনিকসকলৰ সকলোৱে ব্ৰাহ্মণ বংশত উপজিছিল নেকি মই ইয়াত অন্ততঃ ৩-৪ জন আজি ২০২৫ চনত সমগ্ৰ পৃথিৱীব্যাপী কৈছে যে আমি আমাৰ পিতৃৰ পৰিচয়ৰ দ্বাৰা কিয় পৰিচিত হ'ম আমি আমাৰ মাতৃৰ পৰিচয়ৰ দ্বাৰা পৰিচিত হ'ম তাৰ বাবে আন্দোলন পৃথিৱীত আৰম্ভ হৈছে ২০ শতিকাত ২১ শতিকাত বাট ইউ উইল বি সাৰপ্ৰাইজড ভাৰতবৰ্ষই তাহানিতেই a bastard has been recognized as a revered rishi who was known by his mother's name but we do not know we do not want to know তাৰ নাম কি আছিল জানে সত্যকাম জাবালা তেওঁৰ মাতৃৰ নাম যাজ্ঞবল্কৰ শিষ্য আছিল ৰামৰ ৰাজসভাৰ ৰাজপুৰোহিত আছিল ৰাজগুৰু আছিল সত্যকাম জাবালা but he was a bastard যেতিয়া 9 বছৰীয়া সত্যকাম যাজ্ঞবল্কৰ ওচৰত শিক্ষা লাভ কৰিবৰ বাবে গৈছে যাজ্ঞবল্কই স্বাভাৱিকভাৱে সুধিছে তোমাৰ পিতৃৰ নাম কি সত্যকামে কৈছে মই নাজানো মই মোৰ মাক সুধিব লাগিব মাকক আহি যেতিয়া সুধিছে মাকে কৈছে বোপাই মই তোৰ দেউতাৰ নাম ক'ব নোৱাৰিম মই বহুতৰ ঘৰত কাম কৰোঁ আৰু বালক সত্যকামে আহি একদম মাকে যিখিনি কথা কৈছে যাজ্ঞবল্কৰ আগত সেই কথা হুলহনাই একে ধৰণে অভিব্যক্ত কৰিছে and he was still accepted as a great disciple by যাজ্ঞবল্ক এই যে মহাৰিষিয়ে কৈছে এই দাৰ্শনিক তথা ধাৰ্মিক ব্যক্তিসকলৰ সকলোৱেই যে ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ কৰিছিল সেয়াও নহয় আমি বিশ্বামিত্ৰৰ কথা জানো ক্ষত্ৰিয়ৰ পৰা গৈ ব্ৰাহ্মণ হৈছিল জনশ্ৰুতি আমি তথাকথিত যাক আমি নিম্ন বৰ্গত জন্ম লাভ কৰা বুলি কওঁ জনশ্ৰুতি ভাৰতবৰ্ষৰ এজন শ্ৰদ্ধেয় ঋষি এনে ধৰণৰ আপোনালোকে যদি আজিকালি তথ্যৰ বিস্ফোৰণৰ যুগ আপোনালোকে যদি গুগলক সোধে যে ভাৰতবৰ্ষৰ শ্ৰদ্ধেয় ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ নকৰা অজস্ৰ ঋষিৰ নাম পাব ঋষিৰ নামো পাব ঋষিকাৰ নামো পাব আমাৰ বামপন্থীসকলে বিগত ২০০ বছৰ ধৰি ভাৰতবৰ্ষৰ বিৰুদ্ধে যথেষ্ট পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰিছে মই বেলেগ নালাগে ভাৰতবৰ্ষৰ সত্য যুগৰ পিছত ত্ৰেতা আৰু দাপৰ যুগৰ দুজন ব্যক্তি ভাৰতবৰ্ষৰ একেবাৰে উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিমলৈ যি দুজন ব্যক্তি আটাইতকৈ শ্ৰদ্ধেয় ব্যক্তি যি দুজনক আমি ভগৱানৰ অৱতাৰ ৰূপে গ্ৰহণ কৰোঁ সেই দুইজনৰ এজনো কিন্তু ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ কৰা নাছিল বাট ষ্টিল দে আৰ একচেপ্টেড এজ দি ইনকাৰ্নেশ্যন অফ ডিভাইন মই ৰাম আৰু শ্ৰীকৃষ্ণৰ কথা কৈছোঁ আমাৰ বামপন্থীসকলে এইবিলাক কথাৰ প্ৰতি আমাৰ দৃষ্টিপাত এইবিলাক কথাৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ নকৰে আনকি আধুনিক ভাৰতবৰ্ষত ৰামকৃষ্ণ পৰমহংস was a ব্ৰাহ্মণ কিন্তু তেওঁৰ শিষ্য বিবেকানন্দ he was not a ব্ৰাহ্মণ কিন্তু ভাৰতবৰ্ষৰ একেবাৰে ব্ৰাহ্মণ বৈশ্য ক্ষুদ্ৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁ এজন শ্ৰদ্ধেয় বৰণীয় ব্যক্তি কিন্তু এই কথাও সত্য যে এটা সময়ত ভাৰতবৰ্ষত এই বৰ্ণবাদ কেতিয়াও জন্মভিত্তিক নাছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সমাজে জন্মভিত্তিক নোহোৱাকৈ বৰ্ণবাদ আপোনাৰ যেতিয়া নিয়ন্ত্ৰিত কৰিব নোৱাৰিলে শেষত গৈ পেলাই সি জন্মভিত্তিক ৰূপ লৈছিল সেয়া এক পৃথক কথা মই বৰ্ণবাদৰ বিষয়ে চতুৰ্বৰ্ণৰ বিষয়ে বক্তৃতা দিবলৈ যোৱা নাই কিন্তু মোৰ ইয়াত যিটো ক'বলগীয়া কথা যে ভাৰতীয় সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কিয় কোৱা হয় ইট হেজ নাথিং টু ডু উইথ পুৰোহিততন্ত্ৰ ইয়াত পূজা পাতল আচাৰ নিষ্ঠাৰ সৈতে ব্ৰাহ্মণ্য সংস্কৃতিৰ কোনো সম্বন্ধ নাই মূল কাৰণ তিনিটা যে ধৰ্ম দৰ্শনৰ দ্বাৰা আলোকিত হৈছে দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় আৰু শক্তিমান হৈছে আৰু ভাৰতীয় সংস্কৃতিৰ আন বিষয়বোৰ নিয়ন্ত্ৰিত কৰিছে কোনে যথাসম্ভৱ ধৰ্ম আৰু দৰ্শনে নিয়ন্ত্ৰিত কৰিছে
আৰু সংস্কৃতিৰ ৰূপৰেখাসমূহ কোনে নিয়ন্ত্ৰিত কৰিছিল যে দাৰ্শনিকৰ চিন্তা আৰু ধাৰ্মিকৰ ভাৱধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল অথচ এই দাৰ্শনিক আৰু ধাৰ্মিকসকলৰ প্ৰতিজনেই ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ কৰা নাছিল আৰু সেইবাবেহে ভাৰতীয় সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয় আপোনালোকে জ্যোতিপ্ৰসাদৰ যদি শিল্পীৰ পৃথিৱী যদি অধ্যয়ন কৰে তাত জ্যোতিপ্ৰসাদে এই ব্ৰাহ্মণ্য সংস্কৃতি বুলি কিয় কোৱা হয় সেই বিষয়ে তেওঁ উল্লেখ কৰি থৈ গৈছে বহুতে এই সন্দৰ্ভত এটা বিভ্ৰান্তি এটা ভুল ধাৰণা প্ৰকাশ কৰিবৰ বাবে সততে যত্নশীল তেনেহলে কথাটো কি অন্তৰালৰ সত্যটো কি অন্তৰালৰ সত্যটো কি মই আধুনিক যুগৰ বিষয়ে মই বহু সময়ত মোৰ আপোনালোকে বক্তৃতা শুনিলে পাব যিটো আমি যুগত বাস কৰিছো মোৰ দৃষ্টিত মই আপোনালোকৰ ওপৰত আৰোপ কৰা নাই মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত যুগত বাস কৰিছো আমি যিটো যুগত মানুহে মহাকাশচাৰী মহাকাশলৈ গৈছে যিটো যুগত মানুহে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে প্ৰগতি কৰিছে যিটো যুগত ইনফৰমেশ্যন টেকনলজিৰ দৰে মানুহে মানে বিস্ময়কৰ সফলতা লাভ কৰিছে সেই যুগক মই কৈছো 500 বছৰ পিছত 1000 বছৰ পিছৰ পৰিণত মানৱতাই মানৱ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ আৰু অভিশপ্ত যুগ বুলি প্ৰমাণিত কৰি থেচিছ লিখি PhD লাভ কৰিব ঠিক যিদৰে আমি 2000 বছৰ আগৰ মানৱতাক বৰ্বৰ বুলি প্ৰমাণ কৰি থেচিছ লিখি আমি PhD লাভ কৰিছো কাৰণ বৰ্তমানৰ যুগ দিস ইজ এ পিওর কমাৰ্চিয়েল এজ এই যুগ সাংস্কৃতিক যুগ নহয় আমি যিটো যুগত বাস কৰিছো এই যুগক নিয়ন্ত্ৰিত কৰে বাণিজ্যতন্ত্ৰই নিয়ন্ত্ৰণ কৰে এই যুগ দিস ইজ এ পিওর কমাৰ্চিয়েল এজ তাত কোনো ধৰণৰ অন্য কথাই নাই দিস ইজ নট এ কালচাৰেল সিভিলাইজেশন দিস ইজ নট এ স্পিৰিচুৱেল সিভিলাইজেশন আমি যিটো যুগত বাস কৰিছো পৃথিৱীৰ কোনো যুগতেই মানুহ ইমান বস্তুবাদী হোৱা নাছিল কোনো যুগতেই মানুহ ইমান আহাৰ নিদ্ৰা মৈথুনৰ কাৰাগাৰৰ মাজত নিজক কাৰাৰুদ্ধ কৰা নাছিল এইটো যুগত আমি নগ্নতাক সংস্কৃতি বুলি সভ্যতা বুলি আমি নগ্নতাক আমি সংস্কৃতি আৰু সভ্যতা বুলি অশ্লীলতাক সংস্কৃতি আৰু সভ্যতা বুলি আমি সদম্বে ঘোষণা কৰোঁ আৰু সেইবাবে মই সাহসৰ সৈতে কৈছো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত যুগটোত বাস কৰিছো আমি আটাইতকৈ অন্ধকাৰ যুগটোত বাস কৰিছো আৰু সেইবাবে কিছুমান কথা আমি বুজি পোৱাৰ বাবে আমি হৃদয়ঙ্গম কৰিব নোৱাৰো শ্ৰী অৰবিন্দই কৈছে মূল কথা ভাৰতীয় সংস্কৃতিৰ যিটো মূল বৈশিষ্ট্য কৈছে অন্তৰালৰ সত্য এই যে ভাৰতীয় সংস্কৃতি প্ৰথমৰে পৰা ইউ ক্যান ৰিজেক্ট ইট ইউ ক্যান থ্ৰো ইট এৱে কৈছে কিন্তু ভাৰতীয় সংস্কৃতি প্ৰথমৰে পৰা আধ্যাত্মিকতা আৰু ইয়াত ধৰ্ম যিটো আমি ধৰ্মৰ অৰ্থ তেওঁ ব্যাখ্যা কৰিছে কৈছে আধ্যাত্মিকতা আৰু অন্তৰ্মুখী ধৰ্ম আৰু দৰ্শনৰ ভিত্তিৰ ওপৰত স্থাপিত হৈছিল অন্তৰ্মুখী ধৰ্ম অৰ্থাৎ এই বাহ্য প্ৰতিষ্ঠানিক ধৰ্মৰ কথা কোৱা নাই যে আমি অমুক পূজা কৰিব লাগিব নাম কৰিব লাগিব অমুক কৰিব লাগিব স্পিৰিচুৱেলিটি মিন্স ইনাৰ জাৰ্নি আধ্যাত্মিকতা শব্দটোৰ অৰ্থও বহুতে নাজানে আধ্যাত্মিকতা আৰু ধৰ্মৰ মাজত পাৰ্থক্য আছে ধৰ্ম আৰু ৰিলিজনৰ মাজত পাৰ্থক্য আছে কিন্তু ভাৰতীয় সংস্কৃতি কৈছে আধ্যাত্মিকতা আৰু অন্তৰ্মুখী ধৰ্ম আৰু দৰ্শনৰ ভিত্তিৰ ওপৰত স্থাপিত হৈছিল আৰু এতিয়াও সেই বৈশিষ্ট্য অটুট আছে কিন্তু এই বৈশিষ্ট্যৰ বিষয়ে ক'ত জানিব পাৰিব আপুনি যেতিয়া আপুনি সত্ৰত প্ৰৱেশ কৰিব যেতিয়া অন্তৰতম ভাৰতবৰ্ষত প্ৰৱেশ কৰিব যেতিয়া আপোনালোকে যদি ভাৰতবৰ্ষ যদি আপোনালোকে পৰ্যটন কৰে যদি আপোনালোকে চিৰিয়াখানা চাবলৈ নাযায় যদি আপোনালোকে সংগ্ৰহালয় চাবলৈ নাযায় যদি আপোনালোকে ৰথ চাবলৈ নগৈ যদি ভাৰতবৰ্ষৰ আধ্যাত্মিক আশ্ৰমসমূহ যদি আপোনালোকে পৰিদৰ্শন কৰে তেতিয়া দেখিবলৈ পাব যে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যুৱক যুৱতী বিশেষকৈ যুৱতীসকল ভাৰতবৰ্ষত আহি ভাৰতীয় পোছাক পিন্ধি একান্ত মনে তেওঁলোক ধ্যানস্থ হৈ আছে আপুনি নিজে লজ্জিত হ'ব হয়তো আৰু 50 বছৰ পিছত আমি পাশ্চাত্যৰ পৰা কি জানি আধ্যাত্মিকতা শিকিব লাগিব কাৰণ পাশ্চাত্যই এই বস্তুবাদক আমি এই বস্তুবাদী দৰ্শনক ভাৰতবৰ্ষই এই যোৱা 30-40 বছৰৰ পৰা কেৱল উপভোগ কৰিবলৈ শিকিছো পাশ্চাত্যই ইতিমধ্যে 200 বছৰ সম্ভোগ কৰি তাৰ মাজত যে একো নাই তেওঁলোক ইতিমধ্যে প্ৰমাণ পাইছে
আৰু সেইবাবে কৈছে যে আন সকলো বিষয় ভাৰতবৰ্ষৰ মৌলিক আৰু কেন্দ্ৰগত এই বৈশিষ্ট্যৰ পৰা উপজিছে। অৰ্থাৎ অন্তৰ্মুখী ধৰ্ম আৰু দৰ্শন, অন্তৰ্মুখী দৰ্শন আৰু আধ্যাত্মিকতা, এই তিনিটাৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে। ভাৰতবৰ্ষত সংস্কৃতি মানে বিনোদন শিল্প নহয়, মনোৰঞ্জন শিল্পক ভাৰতবৰ্ষৰ সংস্কৃতিয়ে সংস্কৃতিৰ মৰ্যাদা প্ৰদান কৰা নাই। ভাৰতবৰ্ষত শিল্পী বুলি ক'লে আমি জ্যোতিপ্ৰসাদক বুজি পাওঁ, শিল্পী বুলি ক'লে বিষ্ণুৰাভাক বুজি পাওঁ, শিল্পী বুলি ক'লে ভূপেন হাজৰিকাক বুজি পাওঁ। শিল্পকৰ্ম বুজি পালে আমি বৰগীতক বুজি পাওঁ, সত্ৰীয়া নৃত্যক বুজি পাওঁ, যি আমাক ৰূপান্তৰিত কৰিব পাৰে, আমাক পশু মানৱৰ পৰা বীৰ মানৱৰ পৰা দেৱ মানৱলৈ যিয়ে আমাক ৰূপান্তৰিত কৰিব পাৰে। দুপৰ নিশা 3টা বজালৈকে নাচি বাগি যিবোৰ শিল্পীত আমি দুপৰ নিশা 2-3টা বজালৈ নাচি গাজি থাকোঁ, সেয়া নিশ্চিতভাৱে বিনোদনৰ সামগ্ৰী। মই স্বীকাৰ কৰোঁ সেয়া বিনোদনৰ সামগ্ৰী। কিন্তু ৰূপ কোঁৱৰে যি শিল্প চৰ্চাৰ কথা কৈছে, শিল্পীৰ পৃথিৱী যেতিয়া আপুনি পঢ়িব, তাত যিটো শিল্পীৰ বাবে যিটো দায়িত্ব ন্যস্ত কৰিছে, সেই শিল্প এই শিল্প কিন্তু নহয়। আৰু সেইবাবেই কৈছে আনকি বাহ্য জীৱনো আত্মাৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে। এয়া ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য। অৰ্থাৎ ধৰ্ম আৰু দৰ্শনৰ ভাৰতবৰ্ষত যিটো একেবাৰে ঘাই ভূমিকা, ধৰ্ম আৰু দৰ্শনে নিয়ন্ত্ৰিত কৰে ভাৰতীয় সংস্কৃতিক। ইউ কেন ৰিজেক্ট ইট, আপোনালোকে তাক গ্ৰহণ নকৰিব পাৰে, ইট ইজ আপ টু ইয়ৰ উইজডম, বাট দিছ ইজ হোৱাট দি ৰিয়েলিটি ইজ। তেনেহ'লে এতিয়া আমি আহিছোঁ পাশ্চাত্যত ধৰ্ম আৰু দৰ্শনৰ ভূমিকাটো কি, পাশ্চাত্যত ধৰ্ম আৰু দৰ্শনৰ ভূমিকাটো কি। কিন্তু তাৰ আগতে আমি বুজিব লাগিব পৃথিৱীত মাত্ৰ দুটাই জীৱন ধাৰা আছে, দুটাই জীৱন দৰ্শন আছে। এটা হ'ল আধ্যাত্মিকতা, অন্তৰ্মুখী ধৰ্ম আৰু অন্তৰ্মুখী দৰ্শনৰ দ্বাৰা নিয়ন্ত্ৰিত জীৱন আদৰ্শ। এটা হ'ল সেইটো জীৱন আদৰ্শ। আৰু এটা জীৱন আদৰ্শ কি? দ্বিতীয়টো হ'ল যুক্তিবাদী আৰু বহিৰ্মুখী বুদ্ধি তথা ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা পৰিপুষ্ট। এই যে আমি যুক্তিনিষ্ঠ হ'ব লাগিব, বিজ্ঞান মনস্ক হ'ব লাগিব। যুক্তি মানৱ জীৱনৰ বাবে বৰ্তমান বিৱৰ্তনত প্ৰয়োজনীয় বস্তু। কিন্তু সেই বুলি যুক্তিৰ মাজত সত্য নাই, বৰং যুক্তিয়ে বহু সময়ত আমাক অসত্যৰ দিশেহে পৰিচালিত কৰে। আপোনালোক অলপ আশ্চৰ্যচকিত হৈছে, কাৰণ আমি মিটিঙত, আমি সভাত মানুহক যুক্তিনিষ্ঠ হোৱাৰ বাবে বাৰে বাৰে আহ্বান জনাওঁ। হয়, যুক্তিৰ প্ৰয়োজন আছে, অযুক্তিৰ দ্বাৰা পৰিচালিত হোৱাতকৈ যুক্তিৰ দ্বাৰা পৰিচালিত হোৱাটো শ্ৰেয়স্কৰ। আৰু বৰ্তমান সময়ত মানৱ বৃত্তিসমূহৰ ভিতৰত হাইয়েষ্ট ডেভেলপ ফেকাল্টিয়েই হ'ল আমাৰ দি ফেকাল্টি অফ ৰিজন। কিন্তু সেই বুলি যুক্তিৰ মাজত সত্য নাই। প্ৰমাণ কি তাৰ? তেনেহ'লে আদালতত মই আন নালাগে, আদালতত কত দোষী ব্যক্তি দক্ষ উকিলৰ, দক্ষ অধিবক্তাৰ যুক্তিৰ বলত নিৰ্দোষী বুলি প্ৰমাণিত হয়। তাৰমানে যুক্তিৰ মাজত যদি সত্য থাকিলহেঁতেন, আৰু যুক্তিৰ আটাইতকৈ যিটো ঘাই সীমাবদ্ধতা হ'ল যুক্তিয়ে কৃতদাসৰ দৰে কাম কৰে। অৰ্থাৎ যিজনে যুক্তিক ব্যৱহাৰ কৰে, যুক্তিয়ে সেইজন মানুহৰ কৃতদাস ৰূপে কাম কৰে। অৰ্থাৎ মোৰ যদি বুদ্ধি আছে, মই যুক্তিক গাখীৰ কলা বুলিও প্ৰমাণ কৰাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মই জানো ইয়াত আপোনালোকে নিজৰ মাতৃক ভাল পায়। কিন্তু কোনোবা এজন যদি অধিবক্তাই আহি যদি প্ৰমাণ কৰি দিয়ে, ইউ ডু নট লাভ ইউৰ মাদাৰ, উইল ইউ একচেপ্ট ইট? আপুনি বিশ্বাস কৰিব জানো? যদি যুক্তিৰ মাজত সত্য থাকিলহেঁতেন, কাৰণ আপুনি জানে আপুনি যে আপোনাৰ মাক ভাল পায়, ইট ইজ এ হাৰ্ড ৰিয়েলিটি, একেবাৰে বস্তু সত্য সেয়া। কিন্তু কোনোবা এজন দক্ষ যুক্তিবিদে যদি আহি প্ৰমাণ কৰি যদি দিয়ে এই বহিৰ্মুখী বুদ্ধিৰ দ্বাৰা যে ইউ ডু নট লাভ ইউৰ মাদাৰ, ইউ উইল নেভাৰ একচেপ্ট ইট। আৰু সেইবাবে কৈছোঁ, যুক্তিৰ যিদৰে প্ৰয়োজনীয়তা আছে, যুক্তিৰ সেই ধৰণে সীমাবদ্ধতাও আছে।
যুক্তিৰ ওপৰত সত্য আছে, কিন্তু নিশ্চিতভাৱে যুক্তিয়ে আমাক সত্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে যদি আমি শুদ্ধ বুদ্ধিৰ দ্বাৰা যুক্তিক আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু কৈছে তেনেহ'লে দ্বিতীয়টো জীৱনধাৰা যুক্তিবাদী আৰু বহিৰ্মুখী বুদ্ধি আৰু ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা পৰিপুষ্ট প্ৰবৃত্তিমূলক বাহ্য জীৱনৰ পৰিতৃপ্তি। প্ৰবৃত্তিমূলক বাহ্য জীৱনৰ পৰিতৃপ্তি মানে কি? অৰ্থাৎ ভোগ সম্ভোগ। পৃথিৱীত এই দুটাই জীৱন আদৰ্শ আছে। এটা তেনেহ'লে কি? আধ্যাত্মিকতা, অন্তৰ্মুখী ধৰ্ম আৰু অন্তৰ্মুখী দৰ্শনৰ দ্বাৰা পৰিচালিত জীৱন আদৰ্শ। আৰু আনটো দৰ্শ কি? যুক্তিৰ দ্বাৰা পৰিচালিত জীৱন, বহিৰ্মুখী বুদ্ধিৰ দ্বাৰা পৰিচালিত জীৱন, ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা পৰিচালিত জীৱন আৰু প্ৰবৃত্তিমূলক বাহ্য জীৱনৰ পৰিতৃপ্তি। পৃথিৱীত এই দুটাই জীৱন আদৰ্শ আছে মৌলিকভাৱে। তাৰপিছত মহাৰিষিয়ে কৈছে প্ৰকৃত পাশ্চাত্য মন। আমি দুই এটা ব্যতিক্ৰমৰ কথা ক'বলৈ নাযাওঁ, ৱৰ্ডছৱৰ্থৰ দৰে কবিৰ কথা ক'বলৈ নাযাওঁ। কৈছে প্ৰকৃত পাশ্চাত্য মন প্ৰায় সম্পূৰ্ণৰূপে দ্বিতীয় আদৰ্শৰ দ্বাৰা পৰিপুষ্ট। প্ৰথমটো আদৰ্শৰ লগত তেওঁলোকৰ কোনো সম্বন্ধই নাই, দ্বিতীয় আদৰ্শৰ দ্বাৰা পৰিপুষ্ট। ভাৰতবৰ্ষত যদি আপুনি এখন মহানগৰত গৈ ৰিক্সা চলাই থকা বা দিন হাজিৰা কৰি থকা শ্ৰমিকৰ ওচৰত যদি গৈ আপুনি আত্মা পৰমাত্মাৰ বিষয়ে কথা পাতে, মই নিশ্চিত আপোনালোকে লাগিলে প্ৰমাণ কৰি চাব, মোৰ জীৱনত ঘটিছে তেনেধৰণৰ ঘটনা। হয়তো তাৰ ভিতৰত 2-4জন শ্ৰমিকে আহি আপোনাৰ আলোচনাত অংশগ্ৰহণ কৰিব। কিন্তু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সমাজতত্বৰ অধ্যাপকৰ আগত যদি আপুনি আত্মাৰ কথা কয়, তেওঁ এনে এটা আপোনাৰ ওচৰত অভিব্যক্তি প্ৰকাশ কৰিব যেন তেওঁৰ আগত আপুনি হিব্ৰু ভাষাত কথা কৈছে। তেওঁ বুজি নাপায়, তেওঁলোকে আত্মা পৰমাত্মাৰ কথা বুজি নাপায়। যেতিয়া আমি ভাৰতবৰ্ষত কম যে শ্ৰীকৃষ্ণই নিজেই গীতাত কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, যে ঈশ্বৰ প্ৰতিটো জীৱৰ ভিতৰত বিৰাজমান, ভগৱান অন্তৰ্যামী, কৃষ্ণ অন্তৰ্যামী। ভাৰতবৰ্ষত এজন অশিক্ষিত মানুহো আপত্তি নকৰে। হি ন'জ, কাৰণ যুগে যুগে জন্মে জন্মে এই সত্যৰ লগত তেওঁ পৰিচিত। কিন্তু যদি আপুনি পাশ্চাত্য শিক্ষাৰ দ্বাৰা শিক্ষিত এজন ব্যক্তিক যদি কয় যে ভগৱান আপোনাৰ শৰীৰৰ ভিতৰত বিৰাজমান, সি ক'ব ঠিক আছে, আহা আমি এটা অস্ত্ৰোপচাৰ কক্ষলৈ যাওঁ আৰু তোমাৰ বুকুখন আমি ফালি চাওঁ, ক'ত ভগৱান আছে আমাক দেখাই দিয়া। কাৰণ তেওঁলোক কৈছে প্ৰকৃত পাশ্চাত্য মন প্ৰায় সম্পূৰ্ণৰূপে দ্বিতীয় আদৰ্শৰ দ্বাৰা পৰিপুষ্ট। অৰ্থাৎ প্ৰবৃত্তিমূলক বাহ্য জীৱনৰ পৰিতৃপ্তি, যুক্তি, বহিৰ্মুখী জ্ঞান আৰু বহিৰ্মুখী বুদ্ধি আৰু বাহ্য জ্ঞানৰ দ্বাৰা পৰিচালিত। আমি প্ৰথমতে পাশ্চাত্যত ধৰ্ম আৰু দৰ্শনৰ ভূমিকাৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে এই তত্ত্বটো বুজি পাব লাগিব। তাৰপিছত কৈছে জীৱনত তেওঁবিলাকৰ দৃষ্টিভংগী, অৰ্থাৎ পাশ্চাত্যবাসীসকলৰ দৃষ্টিভংগী। কৈছে কেতিয়াও, কৈছে কস্মিন কালেও জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী কেতিয়াও দাৰ্শনিক চিন্তাধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা নাই, কস্মিন কালেও। কিন্তু ইয়াতো আপোনালোকৰ মাজত যিসকলে পাশ্চাত্য দৰ্শনৰ লগত জড়িত, তেওঁলোকৰ মনত তেওঁলোক অলপ স্তম্ভিত হৈছে। কিয়? পাশ্চাত্যটোতো দৰ্শন আছে, আমি সেই বিষয়েও আলোকপাত কৰিম। নিশ্চিতভাৱে পাশ্চাত্যত দৰ্শন সমৃদ্ধভাৱে সৃষ্টি হৈছে, কিন্তু তথাপিতো কৈছে জীৱনৰ প্ৰতি তেওঁবিলাকৰ দৃষ্টিভংগী কেতিয়াও দাৰ্শনিক চিন্তাধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা নাই। কিন্তু ভাৰতবৰ্ষত আপুনি আজি যদি এটা নতুন দৰ্শন সৃষ্টি কৰে, আপুনিও 10জন শিষ্য পাব। ইমানেই ভাৰতবৰ্ষত ধৰ্ম আৰু দৰ্শনৰ ভূমিকা তীব্ৰতৰ আৰু সৰ্বাত্মক। তেনেহ'লে তেওঁলোকৰ সংস্কৃতি কাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে? শ্ৰী অৰবিন্দই কৈছে হয়, সন্মিলিত গ্ৰীচ আৰু ৰোমৰ সংস্কৃতিয়ে, কৈছে গ্ৰীকো ৰোমান কালচাৰ বুলি কয়, এটা সময়ত পাশ্চাত্যক নিয়ন্ত্ৰিত কৰিছিল। এটা সময়ত সন্মিলিত গ্ৰীক আৰু ৰোমৰ সংস্কৃতিয়ে পাশ্চাত্যক নিয়ন্ত্ৰিত কৰিছিল, আৰু খুব কম দিনৰ বাবে। আৰু সেই সময়ত কৈছিল পাশ্চাত্য কিছু পৰিমাণে দাৰ্শনিক ভাৱধাৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল, খুব কম সময়ৰ বাবে। আৰু সেয়াও কাৰ মাজত বেছি প্ৰভাৱিত হৈছিল? কোনসকল?
আমাৰ ইয়াৰ দৰে অশিক্ষিতৰ দৰে নহয়। ভাৰতত পুৰাণসমূহে যি ধৰণে আধ্যাত্মিকতাক এটা গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল, এই যে ভাৰতবৰ্ষত আধ্যাত্মিকতা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে, তাৰ কিন্তু শ্ৰেয় গীতা উপনিষদ বেদ নহয়। বৈষ্ণৱ ধৰ্ম আন্দোলনে তাৰ মূল যিটো কৃতিত্ব দাবী কৰিব পাৰে। বৈষ্ণৱ ধৰ্ম আন্দোলনৰ বাবেহে ভাৰতবৰ্ষত আধ্যাত্মিকতা এটা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। কৈছে কিন্তু সিও অৰ্থাৎ পাশ্চাত্যত এই যে গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ যৌথ সংস্কৃতিৰ প্ৰভাৱৰ ফলত কম দিনৰ বাবে পাশ্চাত্যবাসীসকল ধৰ্ম আৰু দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু কৈছে সিও মননশীল তথা সুসংস্কৃত এক শ্ৰেণীৰ মাজতেই নিবদ্ধ আছিল। আপামৰ জনসাধাৰণক কেতিয়াও প্ৰভাৱিত কৰিব পৰা নাছিল। তেনেহ'লে তেওঁলোক সততে কাৰ দ্বাৰা পৰিচালিত হৈছে? ব্যৱহাৰিক জ্ঞান আৰু পাৰিপাৰ্শ্বিক প্ৰয়োজনৰ দ্বাৰাহে এওঁকাল চিৰকাল নিয়ন্ত্ৰিত হৈছে। অৰ্থাৎ অন্ন বস্ত্ৰ বাসস্থান, আহাৰ নিদ্ৰা মৈথুন, ৰাজনীতি সমাজনীতি অৰ্থনীতি। অৰ্থাৎ যে সততে ব্যৱহাৰিক জ্ঞান আৰু পাৰিপাৰ্শ্বিক প্ৰয়োজনৰ দ্বাৰাহে এওঁবিলাক চিৰকাল নিয়ন্ত্ৰিত হৈছে। কিন্তু আৰু এটা যুগ আছিল যিটো সময়ত কিছু পৰিমাণে পাশ্চাত্য দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল, কিন্তু খুব কম সময়ৰ বাবে তাকো। কেতিয়া জানেনে? মহাৰিষিয়ে কৈছে যিসমূহ যুগত প্ৰাচ্যৰ পৰা আধ্যাত্মিকতা, অৰ্থাৎ এই প্ৰাচ্যৰ পৰা, এছিয়াৰ পৰা, কৈছে প্ৰাচ্যৰ পৰা আধ্যাত্মিকতা তথা ধৰ্মৰ ভাৱধাৰাই তেওঁলোকক আক্ৰমণ কৰিছিল আৰু এওঁবিলাকৰ প্ৰাণ তথা মনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেইসমূহ যুগ এওঁলোকে অতিক্ৰম কৰিছে। তেওঁলোকে সেইবিলাক যুগৰ প্ৰভাৱ পাশ্চাত্যসকলে ঘাইকৈ বৰ্জন কৰিছে, অথবা সেইবোৰ তেওঁলোকে এচুকত পেলাই থৈছে, এটা চুকত পেলাই থৈছে। আৰু বিশেষকৈ আপোনালোকে বৰ্তমান গুগলৰ যুগ, প্ৰায় ঊনবিংশ শতিকাৰ মধ্যভাগমানতেই আগষ্ট কোট, তেওঁৰ স্পেলিংটো কিন্তু COMTE, কিন্তু এমৰ উচ্চাৰণটো নহয়, আগষ্ট কোট নামৰ এজন মানুহে প্ৰথম পজিটিভিজিম, এটা বিজ্ঞানভিত্তিক দৰ্শনৰ সৃষ্টি কৰিছিল। তাক ভাৰতীয় ভাষাত কোৱা হয় ধ্ৰুৱবাদ বুলি কোৱা হয়, বা ইহ সৰ্বস্ববাদ বুলি কোৱা হয়, পজিটিভিজিম। সমগ্ৰ পাশ্চাত্যৰ জগতক এই পজিটিভিজিম বা ইহ সৰ্বস্ববাদে নিয়ন্ত্ৰিত কৰে। আৰু তাৰ পিছত ইয়াত 2-4জন আপোনালোক সাহিত্যৰ লগত জড়িত ব্যক্তি আছে। মই বহু সময়ত মোৰ আপোনালোকে ইউটিউবত বক্তৃতা শুনিলে পাব। ভাৰতবৰ্ষৰ এজনো সাহিত্যিকে, বিশেষকৈ বিশ্ববিদ্যালয়ত পঢ়া, সি গুজৰাটী ভাষাৰ হওক, মাৰাঠী ভাষাৰ হওক, অসমীয়া ভাষাৰ হওক, বাংলা ভাষাৰ হওক, একমাত্ৰ সংস্কৃতক বাদ দি সাহিত্যৰ বিষয়ে যদি কিবা আলোচনা কৰিব লাগে, তেওঁলোকে সমুদ্ৰৰ সিপাৰে কাৰখানাত সৃষ্টি হোৱা সাহিত্য তত্ত্বৰ আশ্ৰয় গ্ৰহণ কৰিব লাগে। তেওঁলোকে আপোনালোকক উত্তৰ আধুনিক তত্ত্বৰ বিষয়ে কথা ক'ব, আধুনিক তত্ত্বৰ বিষয়ে কথা ক'ব। আৰু এতিয়া ইউৰোপে কৈছে যে উত্তৰ আধুনিকো হেনো যুগ অতিক্ৰান্ত হৈছে। এতিয়া কি যুগ আহিছে? কিবা এটা হেনো পোষ্ট মডাৰ্নিজিম। বাট হোৱাট ইজ পোষ্ট মডাৰ্নিজিম? Nobody knows. একেবাৰে মই কৈছোঁ, অসমৰ যিজন বিখ্যাত সাহিত্য সমালোচক, তেওঁকো গৈ আপুনি সোধক যে আপুনি মোক এটা আখৰত কৈ দিয়ক হোৱাট ইজ পোষ্ট মডাৰ্নিজিম। আপোনাক নানান ধৰণৰ কথা ক'ব। আৰু তাৰপিছত যদি আপোনাক আহি আপোনাৰ ঘৰৰ ছাত্ৰজনে যদি সোধে যে আপুনি কি বুজি পালে, ক'ব মইতো একোৱেই বুজি নাপালোঁ। হোৱাট ইজ পোষ্ট মডাৰ্নিজিম? আৰু এতিয়াতো মইতো কৈছোঁ দে আৰ আচুৰিক ইউৰোপিয়ান ক্ৰিয়েশ্যন। আপোনালোক স্তম্ভিত হৈছে। মই বাৰে বাৰে আপোনালোকক ইয়াত ৰূপ কোঁৱৰৰ শিল্পীৰ পৃথিৱীৰ কথা উল্লেখ কৰিছোঁ। অসমৰ এচাম বুদ্ধিজীৱীয়ে ৰূপ কোঁৱৰৰ এই অমৰ সৃষ্টি শিল্পীৰ পৃথিৱী অসমৰ নৱপ্ৰজন্মৰ পৰা পৰিকল্পিতভাৱে আঁতৰত ৰাখিছে। কিয় ৰাখিছে জানে? জ্যোতিপ্ৰসাদে তাতে লিখি চাইছে শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে যে আজি অসমীয়া শিল্পী কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ, বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আৰ ইউ ৰেডি? বিশ্বশিল্পী হ'বৰ বাবে আৰ ইউ ৰেডি? বা জ্যোতিপ্ৰসাদ ৱাজ ৰেডি?
আমি সংকীৰ্ণ হৈ গৈছোঁ আমি বিশ্বশিল্পী নহওঁ কিন্তু সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ তত্ত্বৰ দ্বাৰা নিজৰ সাহিত্য তত্ত্বত সেই তত্ত্বক প্ৰবাহিত কৰিম আপোনালোকে আজি গৈ হেমকোষ মেলি চাব আপোনালোক স্তম্ভিত হ'ব আপোনালোকে মানৱতাবাদৰ অৰ্থ কি বুলি বুজি পায় পৰাৰ্থবাদ মনুষ্যত্বৰ গুণ পৰোপকাৰবাদ এইবোৰক আপোনালোকে মানৱতাবাদ বুলি বুজি পায় কিন্তু আজি আপোনালোকে গৈ হেমকোষ মেলি চাব আপোনালোক স্তম্ভিত হ'ব হেমকোষে কি লিখিছে জানে এণ্ড হেমকোষ ৱাজ নট ৰং এবছলিউটলি কাৰেক্ট কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ মানৱতাবাদ মানে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ কিন্তু এই সাহিত্যৰ মতবাদ ক'ত সৃষ্টি হৈছিল সমুদ্ৰৰ সিপাৰৰ কাৰখানাত আৰু আমি কপি সুলভ দৃষ্টিভংগীৰে মই একেবাৰে বান্দৰ বুলি কোৱা নাই আমি 200 বছৰ গোলাম আছিলোঁ আমি কপি সুলভ দৃষ্টিভংগীৰে সমুদ্ৰৰ সিপাৰৰ কাৰখানাত যিবোৰ সৃষ্টি হয় আমি প্ৰতীক্ষা কৰি থাকোঁ এই যে ইউৰোপত প্ৰথম আমাৰ ইয়াত যেতিয়া সমৃদ্ধ নৱবৈষ্ণৱ ধৰ্মৰ যুগ ভাৰতবৰ্ষত তেতিয়া পাশ্চাত্য কেৱল আলোকিত হৈছিল এজ অফ এনলাইটমেণ্ট সাহিত্যৰ এটা ধাৰা তাৰ পিছত আহিল ধ্ৰুপদী যুগ তাৰ পিছত আহিল নব্য ধ্ৰুপদী যুগ এই ধ্ৰুপদী যুগ আৰু নব্য ধ্ৰুপদী যুগ মানে কি এই যে সন্মিলিত গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ দ্বাৰা ইউৰোপীয়সকল পৰিচালিত হৈছিল তাৰ পিছত আহিল ৰমন্যাসবাদ যিটোক আমি ইংৰাজীত ৰোমান্টিক এজ বুলি কওঁ এতিয়ালৈকে ঠিকেই আছিল অন্ততঃ এটা দৰ্শনৰ দ্বাৰা পাশ্চাত্যৰ সাহিত্য তত্ত্ব পৰিচালিত হৈছিল তাৰ পিছত যিটো আধুনিক যুগ আহিল সাহিত্যৰ আধুনিক যুগ বাট হোৱাট ইজ দিছ সাহিত্যৰ আধুনিক যুগ মানে কি কিয় হেমকোষে কৈছে মানৱতাবাদ মানে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ আপোনালোকে আজি গৈ হেমকোষ মেলি চাব কিয় কৈছে এই আধুনিক যুগ মানে কি শিল্পীৰ পৃথিৱীত জ্যোতিপ্ৰসাদে আৰু এষাৰ কথা কৈ গৈছিল আৰু সেইবাবে অসমৰ মই সাহসৰ সৈতে কৈছোঁ আপোনালোক আশ্চৰ্যচকিত হ'ব আমাৰ বিশ্ববিখ্যাত পণ্ডিত হীৰেণ গোহাঁইৰ নেতৃত্বত সম্পাদনাত অসম প্ৰকাশন পৰিষদে যেতিয়া জ্যোতিপ্ৰসাদৰ ৰচনাৱলী প্ৰকাশ কৰিছিল আমাৰ শ্ৰদ্ধেয় হীৰেণ গোহাঁইটো ভাবে পৃথিৱীৰ ভিতৰত তেওঁতকৈ পণ্ডিত ব্যক্তি দ্বিতীয় পৃথিৱীত জন্মগ্ৰহণ কৰাই নাই তেওঁ কিতাপখনৰ জ্যোতি ৰচনাৱলীৰ সম্পাদক আছিল মই বেলেগ কথা নকওঁ অকল শিল্পীৰ পৃথিৱীৰ ওপৰত তেওঁ 57টা পাদতিকা দিছে 57 ফুটনোটছ আৰু জ্যোতিপ্ৰসাদক তাত এক প্ৰকাৰ বৌদ্ধিকভাৱে নিক্ষেপ কৰি পেলাইছে মই সেই বিষয়ে এতিয়া ক'বলৈ নাযাওঁ আপোনালোকে নিজে পঢ়ি চাব কিয় জানেনে এই শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে জ্যোতি ককাইদেৱে লিখি থৈ গৈছিল যে অসমীয়া শিল্পী বিশ্বশিল্পী হৈ কি কৰিব লাগিব হোৱাট উড বি দেয়াৰ ফাংচন শিল্পীৰ পৃথিৱী অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ ৰাজনৈতিক সামাজিক সাংস্কৃতিক দলিল স্বৰূপ বাট উই হেভ নেগলেক্টেড আমি জ্যোতি ককাইদেউৰ প্ৰতি অন্যায় কৰিছোঁ কৈছে তাহানি ভগীৰথে কৈছে বিশ্বশিল্পী হৈ অসমীয়া শিল্পীয়ে কি কৰিব লাগিব শিল্পী মানে কিন্তু জ্যোতিপ্ৰসাদৰ দৃষ্টিত আপুনিও শিল্পী ময়ো শিল্পী সমগ্ৰ জনতাই শিল্পী কৈছে তাহানি ভগীৰথে গংগাক পৃথিৱীলৈ নমাই অনাৰ দৰে আজি অসমীয়া শিল্পী শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক আৰু বিশ্বশিল্পী হৈ তাহানি ভগীৰথে গংগাক পৃথিৱীলৈ নমাই অনাৰ দৰে আজি অসমীয়া শিল্পীয়ে চিৰসুন্দৰক পৃথিৱীলৈ নমাই আনিব পাৰিব লাগিব মই কোৱা কথা নাই জ্যোতিপ্ৰসাদে কৈ গৈছে চিৰসুন্দৰক বাট হু ইজ চিৰসুন্দৰ চিৰসুন্দৰ মানে এই বাসনান্দ মৈথুনাসক্ত মানৱতাক কৈছে নেকি মুঠেও কোৱা নাই চিৰসুন্দৰ মানে শ্ৰীকৃষ্ণক কৈছে কিন্তু এই যে সাহিত্যৰ যিটো সমুদ্ৰৰ সিপাৰে সৃষ্টি হোৱা কাৰখানাত সাহিত্যৰ যিটো আধুনিক তত্ত্ব তাৰ অৰ্থ কি জানে মই কিয় কৈছোঁ হেমকোষ ৱাজ নট ৰং ডিভিনিটি ৱাজ ৰিপ্লেচড বাই হিউমেনিটি
এই যে সাহিত্যৰ যিটো আধুনিক তত্ত্বৰ দ্বাৰা একেবাৰে অসমৰো জকাই চুকৰ গাঁৱৰ কবি ঔপন্যাসিক চুটিগল্প পৰিচালিত হয় কপিসুলভ দৃষ্টিভংগীৰে, একেবাৰে বান্দৰ নহলেও কপিসুলভ দৃষ্টিভংগীৰে। আৰু সেইবাবে আপুনি চাব বিংশ শতিকাৰ 1950 চন 55 চন মানৰ পিছৰ পৰা আমাৰ অসমীয়া সাহিত্যৰ মাজত, গুজৰাটী সাহিত্যৰ মাজত, বাংলা সাহিত্যৰ মাজত আপুনি চিৰসুন্দৰক বিচাৰি নাপায়। চিৰসুন্দৰৰ জায়গা কোনে গ্ৰহণ কৰিছে? এই বাসনান্দ অপূৰ্ণ বৈথুনাসক্ত মানৱতাই। পাশ্চাত্যই কৈছে যে আমি এতিয়াৰ পৰা চিৰসুন্দৰক পূজা নকৰোঁ। কাক পূজা কৰিম? এই বাসনান্ধ মানৱতাক পূজা কৰিম, মৈথুনাসক্ত মানৱতাক পূজা কৰিম। আৰু আমি ইয়াত কপিসুলভ দৃষ্টিভংগীৰে সেইবোৰ আমাৰ কবিতাৰ মাজত প্ৰকাশ কৰোঁ, চুটিগল্পত প্ৰকাশ কৰোঁ। কিন্তু জ্যোতিপ্ৰসাদে কিন্তু আমাক কৈছে আমি চিৰসুন্দৰক পৃথিৱীত নমাই আনিব পাৰিব লাগিব। তেনেহ'লে এই যে মই এই যিখিনি পাশ্চাত্যৰ কথা কৈছোঁ, মই একেবাৰে শেষৰ ফালে আহিছোঁ। তেনেহ'লে এওঁবিলাকৰ ধৰ্ম কি? এওঁবিলাকৰ ধৰ্ম হ'ল পাৰ্থিৱ আৰু জাগতিক মানৱ সমাজৰ ধৰ্ম। পাৰ্থিৱ আৰু জাগতিক মানৱ সমাজৰ ধৰ্ম। আদৰ্শ মন তথা বুদ্ধিৰ পৰিপুষ্টি, প্ৰাণৰ দক্ষতা, শাৰীৰিক স্বাস্থ্য তথা ভোগ আৰু যুক্তি পৰিচালিত সমাজ ব্যৱস্থা, এয়াই তেওঁলোকৰ জীৱনৰ আদৰ্শ। তেনেহ'লে পাশ্চাত্যত দৰ্শনৰ ভূমিকাটো কি? পাশ্চাত্যত দৰ্শনৰ ভূমিকা কি? কিয় পাশ্চাত্যত মানুহ দৰ্শন দাৰ্শনিকৰ দ্বাৰা পৰিচালিত নহয়? তাৰোতো এটা কাৰণ থাকিব লাগিব। তাৰোতো এটা কাৰণ থাকিব লাগিব। কৈছে ইউৰোপত উচ্চতম মানসিক শক্তি সম্পন্ন পণ্ডিতসকলে বুদ্ধিৰ ক্ষেত্ৰত গভীৰ তথা বৃহৎভাৱে দৰ্শন শাস্ত্ৰৰ বৰ্ণনা কৰিছে। অৰ্থাৎ মই প্ৰথমতে কৈছিলোঁ আপোনালোক স্তম্ভিত হৈছে, পাশ্চাত্যত দৰ্শন শাস্ত্ৰৰ বিষয়ে খুব চৰ্চা হৈছে, অনস্বীকাৰ্য। কিন্তু তাৰ পিছতে মহাৰিষিয়ে কৈছে কিন্তু প্ৰায় সকলো ক্ষেত্ৰতে এই যে দৰ্শন শাস্ত্ৰ সৃষ্টি হৈছে, কিন্তু প্ৰায় সকলো ক্ষেত্ৰতে জীৱনৰ সৈতে কোনো সম্বন্ধ নৰখাকৈ তেনে চৰ্চা হৈছে। পাশ্চাত্যৰ দৰ্শনৰ লগত মানুহৰ ব্যৱহাৰিক জীৱনৰ কোনো সম্বন্ধ নাই। আৰু সেইবাবে পাশ্চাত্যবাসীসকলে নিজৰ এই দৰ্শনক বিশ্বাস নকৰে। কৈছে দৰ্শনত দৰ্শন ইউৰোপত সমুজ্জ্বল তথা সমুচ্চ, কিন্তু কাৰ্যকৰী নহয়। বাট ইট ইজ নট ইফেক্টিভ। কিন্তু ভাৰতবৰ্ষত এতিয়াও ধৰ্ম দৰ্শনৰ দ্বাৰা আলোকিত হৈছে আৰু দৰ্শন ধৰ্মৰ দ্বাৰা সক্ৰিয় আৰু শক্তিমন্ত হৈছে। তাৰপিছত কৈছে যে এই কথা উল্লেখযোগ্য যে ভাৰতবৰ্ষ আৰু চীনত, অৱশ্যে আজিৰ চীন নহয়, একবিংশ শতিকাৰ চীন নহয়, এতিয়া চীনে নিজকেই নিজে অস্বীকাৰ কৰিছে, এতিয়া এখন নতুন চীন। কৈছে এই কথা উল্লেখযোগ্য যে ভাৰতবৰ্ষ আৰু চীনত দৰ্শনে জীৱন পৰিচালনাৰ ভাৰ গ্ৰহণ কৰিছে, সভ্যতাৰ ওপৰত ব্যৱহাৰিকভাৱে প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰিছে, আনকি সাধাৰণ চিন্তা আৰু কাৰ্যৰ মাজতো পূৰ্ণৰূপে মিলি গৈছে। আমাৰ ইয়াত অশিক্ষিত মানুহেও নিজৰ গানৰ মাজত, ভাটিয়ালি সুৰৰ মাজত, আমাৰ বৰগীতৰ মাজত তেওঁলোকে কিজানি নৃত্য আওৰাই তাৰ মাজত দৰ্শন বিচাৰি পাব। কৈছে ইউৰোপত জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ গুৰুত্বপূৰ্ণ আসন অধিকাৰ কৰিবলৈ দৰ্শন কেতিয়াও সমৰ্থ হৈ উঠা নাই, কোনো দিনেই পাৰা নাই দৰ্শন। কিন্তু তেতিয়াও আপোনালোকে যিসকলে অলপ পাশ্চাত্য দৰ্শনৰ বিষয়ে জানে তেওঁলোকে মোক হয়তো প্ৰত্যাহ্বান জনাব। কিয়? কৈছে ষ্টয়িক আৰু এপিকিউৰিয়ান নামৰ এদল দাৰ্শনিক আছিল পাশ্চাত্যত। এই ষ্টয়িক ফিলচফি দৰাচলতে আমাৰ গীতাৰেই বাহ্য কিছু কথাক লৈ তেওঁলোকে এটা ষ্টয়িক দৰ্শন পাশ্চাত্যত গঢ় লৈ উঠিছিলে। কৈছে ষ্টয়িক আৰু এপিকিউৰিয়ান নাম বিশিষ্ট দাৰ্শনিকসকলৰ যুগত দৰ্শনে অধিকতৰ দৃঢ়তাৰে জীৱনক নিয়ন্ত্ৰিত কৰিব পাৰিছিল। অকল এই দুই শ্ৰেণীৰ দাৰ্শনিকৰ যুগত কিছু সময়ৰ বাবে, ষ্টয়িক আৰু এপিকিউৰিয়ান নাম বিশিষ্ট দাৰ্শনিকসকলৰ যুগত। কিন্তু তেনে প্ৰভাৱ উচ্চ শিক্ষাপ্ৰাপ্ত কম সংখ্যক মানুহৰ মাজত সীমাবদ্ধ আছিল। ইট ৱাজ নট এ মাছ মুভমেণ্ট। ভাৰতবৰ্ষত যি ধৰণে পুৰাণসমূহে আধ্যাত্মিকতাক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল, আৰু তাৰপিছত কৈছে 2-4জন তেওঁ ব্যক্তিগতভাৱে দাৰ্শনিকৰ নাম উল্লেখ কৰিছে যে নিটছে নামৰ, কৈছে নিটছে অনেক প্ৰভাৱ বিস্তাৰ কৰিছে। ফ্ৰান্সৰ কিছু সংখ্যক চিন্তাশীল ব্যক্তি জেমছ তথা বাৰ্কছন প্ৰণীত দৰ্শনসমূহে সাধাৰণ জনতাৰ দৃষ্টি অলপ আকৰ্ষণ কৰিছে। দিজ আৰ অল এক্সেপশ্যন। কৈছে কিন্তু এছিয়াত যি ধৰণে দৰ্শন শাস্ত্ৰই কাৰ্যকৰী প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ তুলনাত এইবোৰ একোৱেই নহয়।
তেনেহ'লে সাধাৰণ ইউৰোপীয় জীৱন পৰিচালনাৰ সূত্ৰসমূহ ক'ৰ পৰা গ্ৰহণ কৰে? ভাৰতীয়ই গ্ৰহণ কৰে অধ্যাত্ম দৰ্শনৰ পৰা, ধৰ্মৰ পৰা। কিন্তু সাধাৰণ ইউৰোপীয়ই ক'ৰ পৰা গ্ৰহণ কৰে? কৈছে সাধাৰণ ইউৰোপীয়ই তেওঁৰ জীৱন পৰিচালনাৰ মূল সূত্ৰসমূহ প্ৰাকৃত অৰ্থাৎ মুণ্ডেন, প্ৰাকৃত তথা প্ৰত্যক্ষ যুক্তিৰ পৰা গ্ৰহণ কৰে, দৰ্শনৰ পৰা নহয়। কিয় দৰ্শনৰ পৰা নহয়? কৈছে তেওঁলোকে দৰ্শনক ঘৃণা নকৰে সেই বুলি, যে সাধাৰণ ইউৰোপীয়ই দৰ্শনক ঘৃণা নকৰে, দৰ্শনক ঘৃণা নকৰে আৰু মনুষ্যকৃত্য ভ্ৰম বুলিও গণ্য নকৰে। কিন্তু কি বুলি গণ্য কৰে দৰ্শনক? কৈছে ইয়াৰ চৰ্চাক জীৱনৰ পৰা দূৰত অৱস্থিত এক ধুঁৱলি কুঁৱলী নিষ্ফল কাম বুলি গণ্য কৰে। ধুঁৱলি কুঁৱলী নিষ্ফল কাম বুলি ঘৃণাও নকৰে, মনুষ্যকৃত ভ্ৰম বুলিও নকয়। কৈছে তেখেতসকলৰ দ্বাৰা ৰচিত দৰ্শন শাস্ত্ৰসমূহ তেওঁলোকে ক'ত ৰাখি থয়? সভ্যতাৰ পুথিভঁৰালৰ ওপৰ থাকত, একদম ধূলি বালি নপৰাকৈ সভ্যতাৰ পুথিভঁৰালৰ। কৈছে কিন্তু তেওঁলোকৰ দ্বাৰা ৰচিত দৰ্শন শাস্ত্ৰসমূহ সভ্যতাৰ পুথিভঁৰালত সৰ্বোচ্চ থাকত সজাই ৰাখে। দুই এগৰাকী অসাধাৰণ মনন শক্তি সম্পন্ন ব্যক্তি ভিন্ন আন কোনেও সেইবোৰ তললৈ নমাই নানে আৰু ব্যৱহাৰো নকৰে। কিন্তু ভাৰতবৰ্ষত আপুনি যদি আজি পৰিসংখ্যা হিচাপ কৰে, আজিৰ দিনটোৰ ভিতৰতে কিজানি ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়া 2টা বজালৈ কিমানখন মহাভাৰতৰ কপি বিক্ৰী হ'ল, কিমানখন পুৰাণৰ কপি বিক্ৰী হ'ল, কিমান গীতা বিক্ৰী হ'ল, নোবডি নোজ। নোবডি নোজ। কিমানে হয়তো আজিৰ দিনটোতে মহাভাৰতৰ ওপৰত কিজানি আজি এই পৃথিৱীত 500টা কবিতাও সৃষ্টি হৈ গৈছে। আজি 10,000 বছৰ পিছতো আমাক এতিয়াও হেন্দোলিত কৰে, আন্দোলিত কৰে। আমি মহাভাৰত ৰামায়ণক এতিয়াও অতিক্ৰম কৰিব পৰা নাই। আধুনিক মননশীলতাই মহাকাব্যৰ দৰে, ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্য সৃষ্টি কৰিব পৰা নাই। সেইবাবে আধুনিক মানুহে কি কৰিছে জানেনে? এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ কৰিছে আমাৰ ৰামায়ণ মহাভাৰতৰ বিৰুদ্ধে। ইয়াত অচ্যুত শইকীয়া, বিশ্বজিৎ শৰ্মাহঁতে জানিব, ব্যাপক ষড়যন্ত্ৰ চলিছে ভাৰতৰ সাংস্কৃতিক সভ্যতাৰ ওপৰত। আপোনালোকে নিশ্চয় শুনিছে এটা পুনৰ নিৰ্মাণৰ তত্ত্ব, থিয়ৰী অফ ৰিকনষ্ট্ৰাকশ্যন। থিয়ৰী, হোৱাট ইজ দিছ থিয়ৰী অফ ৰিকনষ্ট্ৰাকশ্যন? কোনোবাই এতিয়া ওডিচিক ৰিকনষ্ট্ৰাক্ট কৰিছে নেকি? ইলিয়াডক ৰিকনষ্ট্ৰাক্ট কৰিছে নেকি? ৰিকনষ্ট্ৰাক্ট কাক কৰিছে? কেৱল ৰামায়ণ আৰু মহাভাৰতক কৰিছে। কিয়? সেইসমূহ বিকৃত কৰিব লাগে এতিয়া। কাৰণ আমি আধুনিক মানুহে আমি আৰু ৰামায়ণ মহাভাৰতৰ দৰে কালজয়ী যুগজয়ী সাহিত্য সৃষ্টি কৰিব নোৱাৰো। কিয়? উই হেভ অলৰেডি ৰিপ্লেচড ডিভিনিটি বাই হিউমেনিটি। আমি ৰামায়ণ মহাভাৰতক সৃষ্টি কৰিব নোৱাৰো। সেইবাবে কি কৰিব পাৰো? বিকৃত কৰিব পাৰো। 10,000 বছৰ আগৰ চিন্তাত 10,000 বছৰ পিছৰ চিন্তা আৰোপ কৰি উই কেন ৰিকনষ্ট্ৰাক্ট। আপোনালোকে মন কৰিব, এই দি থিয়ৰী অফ ৰিকনষ্ট্ৰাকশ্যন ইজ অনলি এপ্লাইড অন ইণ্ডিয়া। মই নামটো নকওঁ, ক'ৰবাত মোক ধৰিব পাৰে বুলি। এজন পাটনায়ক নামৰ এজন ব্যক্তি আছে, আপোনালোকে সাৱধান হ'ব। আপোনালোকৰ ল'ৰা ছোৱালী যিসকলে ইংৰাজী মিডিয়ামত পঢ়ে, এজন পাটনায়ক নামৰ আপোনালোকে নেটত বিচাৰিলে পাব। তেওঁৰ কিতাপে আটাইতকৈ বেছি বিক্ৰী হয়। তেওঁ আমাৰ ৰামৰ ওপৰত কিতাপ লিখে, সীতাৰ ওপৰত কিতাপ লিখে, গীতাৰ ওপৰত কিতাপ লিখে, আনকি তেওঁ লিখিছে মাই গীতা বুলিও এখন কিতাপ লিখিছে। তেওঁৰ উদ্দেশ্য হ'ল যাতে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ পঢ়ি গীতা, ৰামায়ণ, মহাভাৰতৰ প্ৰতি বিৰূপ মন্তব্য যাতে তেওঁলোকৰ ভিতৰত মুদ্ৰিত হয়। আৰু সেইবাবে ফৰ গড চেক যদি আপোনালোকে আপোনালোকৰ নতুন প্ৰজন্মক ইংৰাজী ভাষাত যদি ভাৰতীয় সংস্কৃতি বিষয়ক কিতাপ পঢ়িবলৈ দিয়ে, অন্তত ৰাইটাৰজনৰ বিষয়ে প্ৰথমতে ভালকে বিচাৰ খোচাৰ কৰি ল'ব। ব্যাপক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ চলি আছে। মই কিয় উদাহৰণ দিছোঁ এইবোৰ? যে এই যে থিয়ৰী অফ ৰিকনষ্ট্ৰাকশ্যন ইজ অনলি এপ্লাইড অন ইণ্ডিয়া, যাতে ৰামায়ণ মহাভাৰতক বিকৃত কৰিব পাৰে। তেনেহ'লে কৈছে সাধাৰণ ইউৰোপীয় জীৱন পৰিচালনাৰ সূত্ৰসমূহ প্ৰাকৃত তথা প্ৰত্যক্ষ যুক্তিৰ পৰা গ্ৰহণ কৰে, দৰ্শনক ঘৃণা নকৰে, মনুষ্যকৃত ভ্ৰম বুলিও গণ্য নকৰে, কিন্তু কি বুলি ভাবে? জীৱনৰ পৰা দূৰত অৱস্থিত এক ধুঁৱলি কুঁৱলী নিষ্ফল কাম বুলি গণ্য কৰে। কিয় কৰে? কিয় কৰে? তাৰ কাৰণ কি? কৈছে তেওঁলোকে দাৰ্শনিকসকলক শ্ৰদ্ধা কৰে কিন্তু বিশ্বাস নকৰে। শ্ৰদ্ধা কৰে, কৈছে হি এডমায়াৰ্ছ বাট হি ডিষ্ট্ৰাষ্ট দেম। সাধাৰণ ইউৰোপীয়ই
আপোনাৰ দাৰ্শনিকসকলক খুব শ্ৰদ্ধা কৰে, কিন্তু বিশ্বাস নকৰে। কিয় বিশ্বাস নকৰে? তাৰোতো কাৰণ লাগিব। আৰু কৈছে প্লেটোৱে কৈছিলে কিন্তু যে গ্ৰীক মানে প্লেটোৱে কৈছিল যে সমাজ পৰিচালিত হ'ব লাগে দাৰ্শনিকৰ দ্বাৰা, আনকি ৰাজ্যৰ শাসকো হ'ব লাগে দাৰ্শনিক, প্লেটোৱে আশা কৰিছিল। কিন্তু শ্ৰী অৰবিন্দই লিখিছে প্লেটোৰ মতে সমাজৰ শাসন তথা পৰিচালনাৰ ভাৰ দাৰ্শনিকৰ ওপৰতহে ন্যস্ত থাকিব লাগে। কিন্তু ইউৰোপীয়সকলে এই প্ৰস্তাৱ অদ্ভুত বুলি গণ্য কৰে। কিয় অদ্ভুত বুলি গণ্য কৰে? আৰু ই যে কেতিয়াবা কাৰ্যকৰী বা সুপ্ৰকল্পকো হ'ব তেনে কথা বিশ্বাস নকৰে। তেওঁবিলাকে ভাবে, কিয়? তাৰ কাৰণ কি? তেওঁলোকে ভাবে যে দাৰ্শনিকে ভাৱৰাজ্যত বিচৰণ কৰে, জীৱনৰ সৈতে কোনো সম্বন্ধ নাই, ভাৱৰাজ্যত বিচৰণ কৰে। সেইবাবে সাধাৰণ পাশ্চাত্যই দাৰ্শনিকক বিশ্বাস নকৰে, শ্ৰদ্ধা কৰে, ঘৃণাও নকৰে, মনুষ্যকৃত ভ্ৰম বুলিও নকয়, কিন্তু তেওঁলোকক বিশ্বাস নকৰে। সন্মানো কৰে, শ্ৰদ্ধাও কৰে, কিন্তু বিশ্বাস নকৰে। কিয়? কাৰণ তেওঁলোকে ভাৱৰাজ্যত বিচৰণ কৰে, তেওঁলোকৰ ব্যৱহাৰিক জীৱনৰ লগত সম্বন্ধ নাই। কিন্তু কৈছে যে ইয়াৰ বিপৰীতে ভাৰতীয় মনৰ ধাৰণা এই যে ঋষি অৰ্থাৎ চিন্তাশীল আৰু দাৰ্শনিক তথা অধ্যাত্ম সত্যৰ দ্ৰষ্টা মাথো যে ধৰ্ম তথা নৈতিক বিষয়েৰে শ্ৰেষ্ঠ পৰিচালক তেনে নহয়, ব্যৱহাৰিক জীৱনৰো তেওঁলোক সৰ্বোত্তম পথপ্ৰদৰ্শক। আজিও যদি কোনোবা এজন ঋষিত্বলৈ যদি কাৰোবাৰ যদি উত্তৰণ হয়, তেওঁৰ কথা মতে আমি আমাৰ জীৱন প্ৰয়োজনত পৰিৱৰ্তন কৰি দিম। হয়, ভাৰতৰ বহু মানুহে এতিয়া আৰু নকৰে, বহু মানুহে নকৰে, কাৰণ বিশেষকৈ শিক্ষিত শ্ৰেণী ভাৰতীয় সংস্কৃতিৰ পৰা কেতিয়াবাই বিচ্যুত হৈছে। আৰু সেইবাবে বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ভাৰতীয় জ্ঞান পৰম্পৰা এক প্ৰকাৰ বাধ্যতামূলকভাৱে আৰোপ কৰিছে। অশিক্ষিত ভাৰতবাসীৰ ওপৰত কৰা নাই। শিক্ষিত ভাৰতবাসীয়ে আটাইতকৈ যদি ভাৰতীয় সংস্কৃতিৰ পৰা, নিজৰ দেশৰ সংস্কৃতিৰ পৰা যদি আটাইতকৈ বেছি ছিন্নমূল হৈছে, সেয়া ভাৰতৰ শিক্ষিত সমাজ, অতি শিক্ষিত সমাজ। এইটো সমগ্ৰ পৃথিৱীৰ ভিতৰতে ভাৰতীয়সকলৰ, আধুনিক ভাৰতীয়সকলৰ ঘাই বৈশিষ্ট্য। আৰু সেই কথা ৰাষ্ট্ৰই এতিয়া জানে। সেইবাবে ভাৰতীয় জ্ঞান পৰম্পৰা হেজ বিন ফ'ৰ্চফুলি ইম্প'জড অন এডুকেটেড ইণ্ডিয়ানছ বাই দি UGC। গতিকে মই সাধাৰণভাৱে আপোনালোকক এটা ধাৰণা দিবলৈ গৈছোঁ। এই বিষয়ে পুংখানুপুংখভাৱে জানিব লাগিলে এটা যে পাশ্চাত্যৰ জীৱন দৰ্শন আৰু ভাৰতীয় জীৱন দৰ্শন, সংস্কৃতিৰ ধাৰণা আৰু সংস্কৃতিৰ ধৰ্ম আৰু দৰ্শনৰ ভূমিকা, মই এটা সাধাৰণভাৱে আপোনালোকৰ ওচৰত ধাৰণা দিলোঁ। মই জানো বিষয়টো যথেষ্ট এটা তত্ত্বগধুৰ বিষয় আৰু মোৰ বাবে যদিও প্ৰিয় বিষয়, কিন্তু সৰ্বসাধাৰণৰ বাবে সাধাৰণতে আমি বস্তুবাদী মানুহ। We are materialistic in our outward life. গতিকে আমি দৰ্শন ধৰ্মৰ বিষয়ে আধুনিক যুগত শিক্ষিত মানুহে আলোচনা কৰিবলৈ ভাল নাপায়। আনকি মই আপোনালোকক এটা সৰু কথা, নিৰ্মম সত্য, মোৰ ভতিজা, মোৰ প্ৰশান্ত, আমাৰ চতুৰ্থ ভাইটি, সি ঢুকাইছে। তাৰ ল'ৰা যেতিয়া 4-5 বছৰ বয়সৰ ল'ৰা। মই সেই কথাটো কৈ মই বক্তব্য সামৰণি মাৰিম, যদি আপোনালোকক ভবাই তুলিব পাৰে। এদিন আমি একেলগে গাড়ীৰে ক'ৰবালৈ গৈছোঁ। 4-5 বছৰ বয়সত সি মোৰ কোলাত আছে। ঠিক মই সেই সময়ত কিছু আমাৰ পুৰাণৰ পৰা, ৰামায়ণৰ পৰা, মহাভাৰতৰ পৰা মই সুযোগ পালেই কিছুমান সাধু কথা ক'বলৈ যত্ন কৰিছিলোঁ। আৰু এদিন সি যেতিয়া তাৰ বয়স 4 বছৰ 5 বছৰ, কিমান সমাজৰ ওপৰত কোনো সমাজতাত্ত্বিকেও কিজানি সেই ধৰণৰ পৰ্যবেক্ষণ কৰা নাই, বা কৰিব লাগিলেও তেওঁক 2 বছৰ লাগিব। তেওঁক PhD লিখিবৰ বাবে, থেচিছ কৰিবৰ বাবে 2 বছৰ সময় লাগিব। মই যেতিয়াই গল্পটো ক'বলৈ আৰম্ভ কৰিছোঁ, মোৰ এই 4 বছৰীয়া ভতিজাটোৱে তেতিয়া মোক কৈছে, বোলে বৰদেউতা, তুমি ভগৱানৰ কথা কোৱা, কিন্তু আজিকালিৰ মানুহে ভগৱানৰ কথা ক'লে ভাল নাপায়। কেনেকৈ জানিলে সি? 4 বছৰীয়া ল'ৰাটোৱে কেনেকৈ জানিলে? আৰু সেইবাবেই কৈছোঁ, পৃথিৱীৰ আটাইতকৈ অন্ধকাৰতম যুগটোত বাস কৰিছোঁ আমি, বৰ্বৰ যুগটোত বাস কৰিছোঁ আমি। 500 বছৰ পিছৰ পৰিণত মানৱতাই আমাৰ এইটো যুগক বৰ্বৰ যুগ বুলি প্ৰমাণিত কৰি থেচিছ লিখি PhD ল'ব। নিশ্চিতভাৱে সি মোৰ পৰা শুনা হয়তো গল্প কোনোবা হয়তো জ্যেষ্ঠ মানুহৰ আগত কৈছে, আৰু হয়তো তাক তেতিয়া ঠাট্টা কৰিছে।
আমাৰ শিক্ষিত অতি শিক্ষিতসকলে আৰু সৰু ল'ৰা ছোৱালীয়ে খুব ভালদৰে জানে আপোনালোকে যদি ভাবে যে সৰু ল'ৰা ছোৱালীক যেতিয়া আপোনালোকে 4-5 বছৰীয়া ল'ৰাক যেতিয়া গৈ আপোনালোকে জোকাই বা আমি জোকাওঁ আপোনালোকে নাভাবিব যে সি নাজানে সি সকলো বুজি পাইছে সি আপোনাক কেৱল মাত্ৰ এভয়েড কৰি গুচি যাব কাৰণ তাৰ প্ৰতিবাদ কৰাৰ শক্তি নাই আৰু ঠিক এইখিনি কথাই যিটো মোৰ 4 বছৰীয়া ল'ৰাই কৈছে তাৰ পিছত মই মহাৰিষিৰ তেওঁৰ গীতা নিবন্ধ নামৰ কিতাপত গীতা নিবন্ধ নামৰ গীতাৰ তেওঁৰ মেগনাম ওপাছ প্ৰায় 700 পেজৰ কিতাপ তাত মহাৰিষিয়ে এষাৰ কথা লিখিছে কৈছে মডাৰ্ণ মেন একেবাৰে একে কথা একেবাৰে ভাৰবেটিম যিটো মোক 4 বছৰীয়া ল'ৰাই যিটো কথা কৈছে মহাৰিষিয়ে তেওঁৰ গীতা নিবন্ধত লিখি থৈ গৈছে 100 বছৰ পূৰ্বে কৈছে মডাৰ্ণ মেন হেজ এক্সাইলড টু ইম্পৰ্টেণ্ট থিংছ ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মোটিভ পাৱাৰ আধুনিক মানুহে আৰু তাৰ বাবে কৃতিত্ব কোনে দাবী কৰিব পাৰে সাহিত্যৰ আধুনিক ধাৰাই সাহিত্যৰ উত্তৰ আধুনিক ধাৰাই যাৰ বাবে আমাৰ হেমকোষে কি লিখিছে আপোনাৰ মানৱতাবাদ মানে কি যে ঈশ্বৰৰ তুলনাত মানুহ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ আৰু সেইবাবে আমি কৈছো সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ আধুনিক তত্ত্ব উত্তৰ আধুনিক তত্ত্ব উত্তৰ আধুনিক তত্ত্ব ইজ এ গ্ৰেট আসুৰিক ইউৰোপিয়ান ক্ৰিয়েশ্যন শ্ৰী অৰবিন্দই কৈছে দি মডাৰ্ণ মেন হেজ এক্সাইল আমি নিৰ্বাসিত কৰিছে কাক টু ইম্পৰ্টেণ্ট থিংছ ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মোটিভ পাৱাৰ এণ্ড হোৱাট আৰ দিছ টু থিংছ কৈছে প্ৰথমটো কৈছে গড অৰ ইনফাইনাইট আমি ভগৱানক অনন্ত বুলি কওঁ অনন্ত অথবা ভগৱান দে আৰ নো লংগাৰ ভগৱান অৰ অনন্ত ইজ নো লংগাৰ পাৰ্ট অফ আৱাৰ প্ৰেক্টিকেল লাইফ আৰু সেইবাবেই ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদৰ শিল্পীৰ পৃথিৱীক আমি একেবাৰে বিস্মৃতিৰ গৰ্ভত নিক্ষেপ কৰি পেলাইছোঁ চিৰসুন্দৰৰ লগত আমাৰ সম্বন্ধ নাই আৰু দ্বিতীয় কথাটো কৈছে কি যে স্পিৰিচুৱেলিটি অৰ গড ষ্টেট ভগৱত অৱস্থা অথবা আধ্যাত্মিকতা ইয়াৰ লগত আধুনিক মানুহৰ কোনো সম্বন্ধ নাই বাট হু ইজ আধুনিক মানুহ কৈছে আধুনিক মানুহ মানে মডাৰ্ণ ৱৰ্ল্ড ইজ ষ্টিল মেইনলি ইউৰোপিয়ান মডাৰ্ণ ৱৰ্ল্ড ইজ ষ্টিল মেইনলি ইউৰোপিয়ান আমি আধুনিক পৃথিৱী বুলি ক'লে পাশ্চাত্যক বুজো পাশ্চাত্য এতিয়াও আমাক প্ৰশাসিত কৰিছে আৰু সেই দৃষ্টিৰে মই পুনৰ মই চক্ৰেশ্বৰ শইকীয়ালৈ এই বিশাল ব্যক্তিত্বৰ এই প্ৰয়াত চক্ৰেশ্বৰ শইকীয়ালৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তিতাবৰ শাখা সাহিত্য সভা আৰু সহযোগী অনুষ্ঠানসমূহক মই মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমাৰ দৰে অভাজনক মাতি আনি এই বিশাল ব্যক্তিত্বৰ এগৰাকীৰ নামত আয়োজিত বক্তৃতা প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ